মই যেতিয়া ৰেডিঅ' ইণ্ডাষ্ট্ৰীলৈ আহিলোঁ, ৰেডিঅ' ওলালালৈ আহিলোঁ, সেই সময়ত আচলতে মোৰ ৰঞ্জিতা নামটো সলনি কৰি দিয়া হ'ল। মই বহুত মানুহ হেৰুৱাইছোঁ, কিন্তু খুব ভাল হ'ল মই তেওঁলোকক হেৰুৱাইছোঁ। বাহিৰত যাব লাগে, দেউতাই পঠাব বিচৰা নাছিলে, এজনীয়ে ছোৱালী, আৰু কিছুমান অসুবিধাও থাকে মিডল ক্লাছ ফেমিলি, চ' যোৱা নহয়। মই গুৱাহাটী চহৰখন খুব ভাল পাওঁ। মই যদি এতিয়াও আৰ্চি মোক তুমি দেখিছাই, মই দুদিন যদি বাহিৰত যাওঁ নহয়, থাৰ্ড ডে মানে মোৰ আৰম্ভ হৈ যায়, মানে কেতিয়া আহে। মোৰ আপন তাই কৈছিলে যে আলিয়া, আমি ভাল কামত গুৰুত্ব দিব লাগে, ভাল ভাল সংগীত আমি শুনিব লাগে, শিকিব লাগে ভাল ভাল মানুহৰ পৰা। আপোনাক লৈ যাবলৈ আহিছে, মানে তেওঁৰ ককাই ক'লে মোক লৈ যাব। ক'ত লৈ এনেকে লৈ যাবলৈ আহিছে। তাৰপিছত আৰু মই গ'লে কৈছে, বাইদেউ আপুনি মোৰ দাদাৰ লগত আপুনি প্লিজ বিয়া পাতি লওক। ৰিকি মানে খুব এক্সিডেণ্টলি আহিছে দেই মোৰ লাইফত, আৰু মোৰ এনেকুৱা এটা সময়ত ৰিকি মোৰ লাইফত আহিছে য'ত মোৰ লাইফত বিভিন্ন ধৰণৰ ধুমুহা, যোনে মোক বিয়া পাতিম বুলি কৈছিলে, যাৰ ব্যৱহাৰ, যোনে ফিজিকেলি মোক এছল্ট কৰিছিলে, কলেজত এজনী ছোৱালী আছিলে যোনে মোৰ লগত খুব বেয়া কৰিলে। বিকজ প্ৰকৃতিৰ নিয়মৰ আগত আমি কোনো নহয়। চ' সেই বস্তুটো তুমি একচেপ্ট কৰিবই লাগিব। প্ৰকৃতিয়ে যিটো দিয়ে সেইটো একচেপ্ট কৰিবই লাগিব, তেতিয়াহে তুমি একচুৱেলি প্ৰকৃতিৰ লগত যাব পাৰিবা। এটা কথাই ক'ম যে ৰিকিয়ে যিটো ছাপৰ্ট কৰিছে এজ আ হাজবেণ্ড, সেইটো মানে মানিব লাগিব। নমস্কাৰ, আনস্ক্ৰিপ্টেড উইথ আৰ্চিলে আপোনালোক আটাইকে আদৰণি জনাইছোঁ, আৰু আশা কৰোঁ আপোনালোক সদায় খুব ভালে কুশলে থাকক। আমাৰ সৈতে একেলগে এতিয়া আপুনি যিহেতু ভিডিঅ'টো চাবলৈ লৈছে, গতিকে মন বেয়া হৈ থাকিলেতো ভিডিঅ'টো চায়ো ভাল নাপাব, গতিকে মনটো ভাল কৰক। আৰু খুব ধুনীয়া কথা পাতিবলৈ আজি গৈ আছোঁ, মোৰ বিৰাট মৰমৰ ভণ্টি এজনীৰ জীৱনৰ কথা পাতিম। আৰু আপোনালোকে জানি আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি সেই জীৱনবোধৰ কথা পাতোঁ যি আমাক সদায় ইতিবাচক হৈ থাকিবলৈ শিকায়। মোৰ খুব মৰমৰ ভণ্টি বন্ধু আৰ্জি আলিয়া আজি মোৰ লগত আছে। ৱেলকাম টু মাই শ্ব'। থেংক ইউ ছ' মাছ আৰ্চি, তুমি আজি মাতিলা ইয়ালৈ, এণ্ড সঁচাকৈ বিৰাট ভাল লাগিছে, এণ্ড কংগ্ৰেচুলেশ্যনছ ইমান ধুনীয়া কনচেপ্টৰ কাৰণে। থেংক ইউ। আলিয়াৰ সৈতে সম্পৰ্কটো মই যদিও ভণ্টি বুলি কৈছোঁ, মেক্সিমাম বন্ধুস্থানীয় একদম। আৰু সেই যেতিয়াৰ পৰা তোমাক মই পাইছোঁ, সদায় এটা কথা দেখিছোঁ, জীৱনক লৈ সদায় পজিটিভ, মানে ফুল অফ পজিটিভিটি। মানুহে যে কয় ন যে জীৱনটো মানে একদম ফুলেষ্ট লেভেলত জীৱ লাগে, সেই বস্তুটো তোমাৰ মাজত সদায় মই দেখোঁ। থেংক ইউ। চেষ্টা কৰোঁ আৰু জীয়াই থাকিবলৈ। ছিক্ৰেটটো কি? মোৰ প্ৰথম কুৱেশ্যনটোৱে সেইটো। ছিক্ৰেটটো এইটোৱে যে তুমি জানা যে মই কিতাপ পঢ়ি খুব ভাল পাওঁ, আৰু মই বহুত সৰুৰে পৰা কিতাপ পঢ়িছোঁ। চ' মই সেই গোটেইবিলাক পঢ়ি এটা কথাই গম পালোঁ যে মানুহে যদি নিজৰ জীৱনটো ভালকৈ জীয়াই থাকিব বিচাৰিছে, তেনেহ'লে বৰ্তমানত থাকিব লাগিব। কাৰণ যিখিনি হৈ গ'ল তুমিতো সেইখিনি সলনি কৰিব নোৱাৰা, সেইখিনি হৈ গ'ল, সেইখিনি নেক্সট যেতিয়া ৰিপিট হ'ব এক্সেক্টলি তেনেকুৱাকৈ নহয়, হয় বেছি নহয় কম, তেনেকুৱাকৈ ৰিপিট হ'ব। আৰু আহিবলগীয়া সময়বিলাক আমাৰ বৰ্তমানৰ ওপৰতহে নিৰ্ভৰ কৰে যে কেনেকুৱা হ'ব। চ' মই সেই গোটেই বস্তুবিলাকৰ পৰা, আৰু বা মানুহক মই বহুত মন কৰোঁ দেই। সকলোৱে কয়, মই সদায় খুব ষ্টাডি কৰোঁ, আৰু মই এটা বস্তুৱে শিকিলোঁ যে কি কৰিব নালাগে, কি কৰিব লাগে সেইটো মই জানো। কাৰণ প্ৰকৃতিয়ে প্ৰত্যেকটো মানুহৰ ভিতৰতে সেইটো দিছে, চিন্তা কৰিব পৰা শক্তি বা কেনেকৈ কি কৰিব লাগে, সকলোখিনি বস্তু প্ৰকৃতিয়ে দি দিছে। কি কৰিব নালাগে সেইটোহে মই শিকিছোঁ। যেনেকৈ পাষ্টত জীয়াই থাকিব নালাগে, ফিউচাৰৰ কথা বহুত বেছি চিন্তা কৰিব নালাগে, বা এইটো কোনোবাই যদি এনেকুৱা এটা কৰিছে মই বেলেগ কি কৰিব পাৰোঁ। চ' মই সদায় সেইটো চিন্তা কৰোঁ, আৰু মই অনাবৰতে বৰ্তমানত সময়খিনি জীয়াই থাকোঁ। আৰু চাব, বহুত মানুহে এটা প্ৰশ্ন সুধে ন, তোমাৰ কাৰণে ইম্পৰ্টেণ্ট কোন? মোৰ কাৰণে বৰ্তমান ইম্পৰ্টেণ্ট তুমি এতিয়া, কাৰণ মই তোমাৰ লগত আনস্ক্ৰিপ্টেড কৰি আছোঁ। চ' দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন ৰাইট নাও। চ' সেই বস্তুটোত মই সদায় বিলিভ কৰোঁ। মানে মোক যদি কোনোবাই সোধে তোমাৰ জীৱনত আটাইতকৈ মোৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ মানুহ আছে, সময় অনুযায়ী, হয় নাই? যদি এতিয়া মই ৰেডিঅ' শ্ব' কৰি আছোঁ, মোৰ কাৰণে মোৰ লিষ্টাৰ্ছখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ মই তেওঁলোকৰ লগত শ্ব' কৰি আছোঁ। এতিয়া তুমি মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ, এতিয়া মই বেলেগ একো কথা চিন্তা কৰি থকা নাই। চ' মই তেনেকুৱাকৈ এই বস্তুটো প্ৰেক্টিছ কৰিছোঁ, অভ্যাস কৰিছোঁ। চ' কৰি এটা কথাই গম পালোঁ যে যিটো মুহূৰ্তত আছোঁ নাই আৰ্চি, সেইটো মুহূৰ্ত জীয়াই থকাটোৱে বেষ্ট। চাইক'লজিত এটা কথা আছে, হিয়েৰ এণ্ড নাও, এতিয়া ইয়াত। আৰু মেক্সিমাম মানুহ নাথাকে ন, ইয়াত থাকি ক'ৰবাত থাকে। গতিকে যিসকলে চাই আছে, একদম আৰম্ভণিতে আলিয়াই কিন্তু খুব ধুনীয়া কেইটামান কথা কৈছে দেই। চ' আবাউট জাৰ্ণি, আচলতে মোৰ খুব জানিবলৈ মন যায়, কাৰণ মই জানো যে এইটো আলিয়াৰ পিতৃ প্ৰদত্ত নাম নহয়। সাধাৰণতে কি হয়, আমাৰ মা দেউতাই আমাক এটা নাম দিয়ে, আৰু সেই নামটো লৈ আমি আগবাঢ়ি যাওঁ।
হঠাৎ এদিন এনেকুৱা এটা সময় আহিলে যে নিজৰ নামটো হেৰুৱাব লগা হ'ল একদম। মই ঠিক হেৰুৱাব শব্দটোৱে ব্যৱহাৰ কৰিছোঁ কাৰণ মই যিমান দূৰলৈকে সেইখিনি সময়ত গম পাইছিলোঁ যে সেই যে নাম হেৰুৱাব লগা কথাটো খুব হঠাৎ আহিছিলে একদম নহয় একদম হঠাৎ। চ' অকণমান সেই বিষয়ে জানিবলৈ বিচাৰিম Okay. কি পৰিস্থিতি কেনেকৈ ৰঞ্জিতা বৰুৱাৰ পৰা RJ আলিয়া চ' ৰঞ্জিতা বড়ো এতিয়াও আছে বাৰু অন পেপাৰ্ছ মোৰ চাৰ্টিফিকেট সকলোতে ৰঞ্জিতা বড়ো আছে কিন্তু মই যেতিয়া ৰেডিঅ' ইণ্ডাষ্ট্ৰীলৈ আহিলোঁ ৰেডিঅ' ওলালালৈ আহিলোঁ সেই সময়ত আচলতে মোৰ ৰঞ্জিতা নামটো সলনি কৰি দিয়া হ'ল কাৰণ নামটো সেই সময়ত যিহেতু নতুনকৈ ৰেডিঅ' আহিছে 2007ত চ' সেই সময়ত নামবিলাক অকণমান ট্ৰেণ্ডি হ'লে ভাল আৰু মই যিহেতু টিভি বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ মই তাৰ আগতে NDTVত কাম কৰি আছিলোঁ জন সোণৱাৰী নামৰ অনুষ্ঠান এটা তাত কিন্তু মোৰ নামটো ৰঞ্জিতাই আছিলে চ' সেই সময়ত যেতিয়া ৰেডিঅ' ওলালাৰ যিসকল অ'নাৰ্ছ আছিল তেওঁলোকে ক'লে যে নহয় ৰঞ্জিতা নামটো চেঞ্জ কৰি এটা ফাংকি নাম দি দিওঁ কাৰণ মোৰ পাৰ্চনেলিটিটো তেনেকুৱা খুব ফূৰ্তি কৰা চ' তেওঁ ক'লে সেই সময়ত চক দে ইণ্ডিয়া চিনেমাখন আহিছিলে আৰু সেই চক দে ইণ্ডিয়া চাই তেওঁলোকে ক'লে যে আলিয়া ইজ দ্য পাৰফেক্ট নেম কোনো ক'তো একো চোৱা নাইকিয়া আলিয়া আহি গ'ল মানে ইট ৱাজ এ ভেৰি এক্সিডেণ্টেল নেম যে আলিয়া আহিলে সেই RJ আলিয়া যে হ'ল 2007 চনৰ পৰা এতিয়ালৈকে আলিয়া বা RJ আলিয়া হৈয়ে আছে আৰু আলিয়া পৰিচয়টো যে মই পালোঁ RJ মই এটা নতুন পৰিচয় পালোঁ ইমান মৰম পালোঁ ইমান পজিটিভিটি পালোঁ মোৰ লাইফত আজিলৈকে যদি মই চাওঁ যি হৈছে নহয় ভালৰ কাৰণে হৈছে ইভেন ইফ ইট ইজ এন আনকমফৰ্টেবল চিটুৱেশ্যন মই বহুত মানুহ হেৰুৱাইছোঁ কিন্তু খুব ভাল হ'ল মই তেওঁলোকক হেৰুৱাইছোঁ আৰু সেইটো বস্তু মই হয়তো এবছৰৰ পিছত এটা সময় আহিছিল য'ত মোৰ কোনো বন্ধু বান্ধৱ নাছিলে এটা টাইম আহিছিল কাৰণ সকলো বাহিৰত পঢ়িবলৈ গুচি গ'ল তেওঁলোকৰ ভুল নাই মইহে নগ'লোঁ মইহে অসমত থাকি গ'লোঁ আৰু মই বহুত অকলশৰীয়া অনুভৱ কাৰণ মই ক্লাছ 1ৰ পৰা লৈ ক্লাছ 12লৈকে মোৰ সেই সকলো বন্ধুখিনিৰ লগত মই একেলগে ডাঙৰ হৈছোঁ সেইকাৰণে নতুন বন্ধু বনাইছোঁ কিন্তু সেই কমফৰ্ট লেভেলটো নাই চ' মই তেওঁলোকক বহুত বেছি মিছ কৰোঁ কিন্তু তাৰ মাজতো মই গম পালোঁ যে মোৰ লগত কোন আছে মানে সেই গোটেইখিনি বন্ধুৰ ভিতৰত মোৰ লগত কোন বন্ধু আছে সেইটো মই মানে থাকি গ'ল মোৰ লগত যেনেকৈ মই নামকেইটা ল'ম আৰু উপাশী দেৱৰ্চনা প্ৰিয়ংকা আৰু লীনা বাকীখিনিৰ লগত মোৰ কানেকশ্যন আছে কিন্তু এই 4গৰাকী থাকি গ'ল আজিও মানে তেওঁলোক আছে মানে একেবাৰে চাইল্ডহুডৰ একদম ক্লাছ 1ৰ পৰা পঢ়া লীনাক মই দেৰিকৈ লগ পাইছোঁ আৰু দেৱৰ্চনাকো অলপ দেৰিকৈ লগ পাইছোঁ প্ৰিয়ংকাকো কিন্তু উপাশী একদম ক্লাছ 1ৰ পৰা একে বেঞ্চত আমি বহিছোঁ আৰু চ' তেতিয়াৰ পৰা লগ পাইছোঁ অফক'ৰ্ছ আৰু তেওঁলোকৰ লগত এনেকুৱা নহয় যে মই সদায় কথা পাতোঁ কিন্তু দে আৰ অলৱেজ দেয়াৰ উইথ মি আৰু থাকিবই মানে দেই তাৰপিছত তেনেকুৱাকৈ সেই ৰেডিঅ' জাৰ্ণিটো আৰম্ভ সেই যে আলিয়া হ'লোঁ আজিলৈকে হৈ আছোঁ আৰু আলিয়া মই অকণমান প্ৰশ্ন এটা সোধোঁ দেই বহুত সময়ত মানুহৰ এনেকুৱা হয় ন যে নামটো মোৰ সলনি হৈ যাব এটা চাকৰি কৰিম কাৰণে অকণমান বেয়া লাগিছিল নেকি সেইখিনি সময়ত মোৰ একজেক্টলি বেয়া লগা নাই কাৰণ সেইটো সময়ত মই সাংঘাতিক য়াং ৰেডিঅ'ত মই চাকৰি পাইছোঁ আৰু ৰেডিঅ' ৱাজ এ ভেৰি পপুলাৰ মিডিয়াম এতিয়াও বাৰু পপুলাৰ বাট সেইটো সময়ত নতুনকৈ আহিছে চ' মোক মানে আলিয়াই দিছে নে আদিত্যই দিছে মোৰ একো নাহে ৰেডিঅ'ত বহি মই খালী কথা ক'ব লাগে বিকজ মিডিয়া ইণ্ডাষ্ট্ৰিটো মই এক্সপ্ল'ৰ কৰিছোঁ কাৰণ তাৰ আগলৈকে মোৰ মিডিয়া ইণ্ডাষ্ট্ৰিটোৰ কোনো কানেকশ্যন নাই মই মিডিয়াত আহিম বুলি কেতিয়াও ভাবাই নাই মই বায়'টেকনলজিৰ ষ্টুডেণ্ট আছিলোঁ মোৰ বায়'টেকনলজি পঢ়িব যাবলৈ মন আৰু 2005 চনত বায়'টেকনলজি গ্ৰেজুৱেশ্যন নাছিলে গুৱাহাটীত মাষ্টাৰ ডিগ্ৰী আছিলে চ' মই HS পাছ কৰি পেলাই মইতো গ্ৰেজুৱেশ্যন কৰিব যাব লাগিব বাহিৰত যাব লাগে দেউতাই পঠাব বিচৰা নাছিলে এজনীয়ে ছোৱালী আৰু কিছুমান অসুবিধাও থাকে মিডল ক্লাছ ফেমিলি চ' যোৱা নহ'ল তো ক'লে যে তেতিয়া ইকনমিক্স কৰি লোৱা পিছত যাবা বায়'টেকনলজি পঢ়িবলৈ কিন্তু মোৰ ইকনমিক্সত কোনো মন নাই নহয় মই ইকনমিক্সৰ ষ্টুডেণ্ট চ' তথাপিও আৰু যেনে আৰু চুচৰি বাগৰি এডমিশ্যন এটা ল'লোঁ আৰু হেণ্ডিক গাৰ্লছ কলেজত 2 বছৰমান কৰিলোঁ তাৰপিছত মই নোৱাৰিলোঁ কৰিবলৈ কণ্টিনিউ কৰিব নোৱাৰিলোঁ মোৰ খুব বেমাৰ হ'ল চ' মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ কিন্তু সেই টাইমটোত মই বহুত বস্তু শিকিলোঁ মানে কিতাপ পঢ়াটো মোৰ এটা চখ আছিলে কিতাপ পঢ়া বা সেইটো সময়ত কিছুমান টিভি বেছি প্ৰগ্ৰেমছ নাহে কিন্তু যিখিনি আহে সেইখিনিকে চাওঁ সেই চাই মোৰ মিডিয়াৰ প্ৰতি এটা ইণ্টাৰেষ্ট আহিলে মানে তাৰপিছত তোমাৰ ৰেডিঅ' আহি গ'ল তেনেকৈ সোমালোঁ নামটো প্ৰথমতে দিওঁতে খুব ভাল লাগিলে আৰু এতিয়া মানে এনেকুৱা হৈ গৈছে যে কোনোবাই মোক ৰঞ্জিতা বুলি মাতিলে মই পটককৈ ৰেছপণ্ডে নকৰোঁ মোৰ নামটো ৰঞ্জিতা আমাৰ নিজৰে আচৰিত লাগে যে আলিয়াই হৈ থাকিল ন যেতিয়া কিবা কাৰণত তুমি ছিগনেচাৰ কৰিব লগা হয় ৰঞ্জিতা বৰুৱা লিখা অলপ সময় হয়তো সেইটোৱে আৰু তেনেকুৱা লগা নাছিল ভালেই লাগিছিল মোৰ তুমি গুৱাহাটীতে মানে জন্ম হৈছা গুৱাহাটীতে নগাঁৱত জন্ম হৈছে মোৰ নগাঁৱত আমি অৰিজিনেল নগাঁৱৰ মোৰ মা দেউতা কিন্তু মই ডাঙৰ গুৱাহাটীতে হৈছোঁ গুৱাহাটীতে তোমাৰ মানে গোটেইখিনি সময় আচলতে শৈশৱ কৈশোৰ এতিয়াৰ গোটেই সময়খিনি তোমাৰ গৈছে চ' হোৱাট এবাউট গুৱাহাটী
মই গুৱাহাটী চহৰখন খুব ভাল পাওঁ মই যদি এতিয়াও আৰ্চি মোক তুমি দেখিছাই মই দুদিন যদি বাহিৰত যাওঁ নহয় থাৰ্ড ডে মানে মোৰ আৰম্ভ হৈ যায় মানে কেতিয়া আহিম মোৰ কাৰণে মই 3 দিন বাহিৰত থকাটো বহুত ডাঙৰ কথা সেইকাৰণে মেবি সেইটো কাৰণে মই ইণ্ডিয়াৰ বেলেগ স্থানতো চাকৰি পাইছিলোঁ বেলেগ হেৰিত আৰু ইনফেক্ট বাহিৰতো পাইছিলোঁ ফৰেইনতো পাইছিলোঁ মই নগ'লোঁ মানে মই নোৱাৰোঁ মোৰ অসম মোৰ গুৱাহাটীখন মই এৰিব নোৱাৰোঁ আনকি মই বিয়াও মই বিয়া হওঁতেও মাহঁতক কওঁ মই বোলে প্লিজ দেই কোনো বাহিৰৰ ল'ৰা নাচাবা মই ইয়াতেই থাকিম তোমালোকৰ ওচৰত মায়ে কয় অলপ দূৰত যাব লাগে তই অলপ দূৰত যাব লাগে আৰু মই মেবি ইউনিভাৰ্চিটি মেনিফেষ্ট কৰিলোঁ নেকি মই একচুৱেলি তেওঁলোক অৰিজিনেল দেৰগাঁও হয় ৰিকিহঁত কিন্তু থাকে গুৱাহাটীত চ' মোক সেই গুৱাহাটী অসম মই এৰিব নোৱাৰোঁ মানে যিমানেই যি নহওক কেলে এনি টিভিটো কাম কৰিছা তাৰপিছত উলালাত কাম কৰিছা আৰু ইলেক্ট্ৰনিক মিডিয়াৰ যিটো প্ৰভাৱ মানে খুব বেছি মানুহৰ ওপৰত খুব সোনকালে মানুহক আকৰ্ষণ কৰে আৰু তাৰপিছত ৰেডিঅ'ত কি হয় মানুহজনীৰ চেহেৰাটো লুকাই থাকে মাতষাৰ শুনে এই দুইটাত কাম কৰাৰ অভিজ্ঞতাটোক লৈ যদি মই তোমাক প্ৰশ্ন কৰোঁ কেনেকুৱা ধৰণৰ মানে কোনটোক বেছি মিছ কৰা মানে মিছ কৰা ইন দ্য চেন্স এতিয়াও তুমি উলালাত কৰি আছা মই এতিয়া কৰি আছোঁ বিগত কিন্তু মোৰ কথাটো হৈছে যে মই ৰেডিঅ'ক বহুত বেছি ভাল পাওঁ ৰেডিঅ' মানে মোৰ মানে এনেকুৱা লাগে যে ৰেডিঅ'ৰ কাৰণে মোৰ কোনো প্ৰিপেৰেশ্যনেই নালাগে মই ডাইৰেক্ট ৰেডিঅ' কৰিব পাৰিম টেলিভিশ্যনৰ ক্ষেত্ৰত মই যদিও তোমাৰ ছফ্ট প্ৰগ্ৰেমছবিলাক কৰিছিলোঁ এটা সময় কিন্তু মই ইংলিছ নিউজ ৰিডাৰ আছিলোঁ আৰু লগতে ৰিপৰ্টাৰো আছিলোঁ আৰু যেতিয়া মই নিউজ ৰিডিং কৰি আছিলোঁ তেতিয়া অসমত বিভিন্ন ধৰণৰ ঘটনা ঘটিছিল বম ব্লাষ্ট বা বিভিন্ন ধৰণৰ গোষ্ঠী সংঘৰ্ষ হৈছিল বহুতো চ' সেই বস্তুখিনি যেতিয়া আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানা মই যেতিয়া নিউজ ৰিপৰ্টিং কৰি পেলাই সেই বম ব্লাষ্টৰ জেগাটোত মই গৈছিলোঁ মই তেতিয়া ফিল কৰিছিলোঁ মানে কেনেকুৱা এটা ডাঙৰ দায়িত্ব আচলতে মোৰ ওপৰত মই যেতিয়া ৰিপৰ্টিং কৰি আছোঁ ষ্টুডিঅ'ত চব আছে মই অন গ্ৰাউণ্ডছ আছোঁ চ' মই মানে তোমাক বুজাব নোৱাৰি সময়টো মই মানে ভাবিছোঁ মানুহবিলাকৰ ঘৰত কি হৈ আছে মোৰ ওপৰত কিমান এটা ডাঙৰ দায়িত্ব মই এতিয়া যিখিনি ইনফৰমেশ্যন দিম সেইখিনি ইংলিছ নিউজ ৰিডাৰে বেলেগক দিব সুধি আছে মেলি আছে আৰু ঠিক নিউজ কৰি মেলি আহি পেলাই নহয় মই ফেইণ্ট হৈ গ'লোঁ কাৰণ মই কেতিয়াও মানুহক তেনেকৈ দেখাই নাই মানে বুজি পাইছোঁ তাৰপিছত মই ভাবিছোঁ যে মই নাজানো বেলেগে কি কৰে কি নকৰে কিন্তু মই মিডিয়াত য'তেই নাথাকোঁ কেলে ৰেডিঅ'তে থাকোঁ বা টেলিভিশ্যনে থাকোঁ মই নিজৰ দায়িত্বৰ পৰা কেতিয়াও আঁতৰ হৈ নাহোঁ মানে যোনে যিমানে যি নকওক কেলে এতিয়া TRPৰ কথা ওলাইছে এতিয়া বহুতে বহুত ধৰণৰ কথা পাতে এতিয়া বহুতে কয় মিডিয়া ট্ৰায়েল চলি আছে মই হ'লে চাগে সেইটো কৰিব নোৱাৰিলোহেঁতেন তুমি চাগে কেতিয়াও দেখা নাপাওঁ মই কিবা ধৰণৰ কমেণ্ট দিছোঁ কাৰোবাৰ ওপৰত কমেণ্ট দিছোঁ মই এৱেৰনেছ ডেফিনেটলি ক্ৰিয়েট কৰিম কিবা এটা বস্তু লৈ পেলাই কিন্তু মই তাৰ কাৰণে কাকো পইণ্ট আউট নকৰোঁ কোনো মানুহৰ ইমেজ কাৰণ মোৰ হাতত নাই এজ এ মিডিয়া পাৰ্চন মই যিখিনি পঢ়ি আহিছোঁ মোৰ কামটো হৈছে মানুহৰ মাজত সজাগতা অনাটো মানুহক ইনফৰমেশ্যনটো দিয়া তাকো একজেক্ট কাৰেক্ট ইনফৰমেশ্যন এনেকুৱা এটা ইনফৰমেশ্যন য'ত তেওঁলোকে ভালকৈ চিন্তা কৰিব পাৰে কোনটো ভুল কোনটো শুদ্ধ মানুহক ভ্ৰমিত কৰাটো মোৰ কাম নহয় আৰু মই কাকো শুধৰাবলৈও নাযাওঁ চবৰে নিজৰ পাৰ্চনেল চইচ মই মোৰ স্পেচত কি কৰি আছোঁ দেট ইজ মাই ৰেছপনচিবিলিটি আৰু মই বহুত লাকি যে আজি মই এতিয়া বৰ্তমান মই 92.7 বিগ FM-ত কাম কৰি আছোঁ এজ এ ৰেডিঅ' জকি মোৰ যিটো টীম গুৱাহাটীৰ যিটো টীম বা মুম্বাই কলকাতা আমি যাৰ তেওঁলোকে সদায় সন্মান কৰি আহিছে এইটো বস্তু কাৰণ মই সদায় আজি মই মোৰ প্ৰগ্ৰেমিং যেতিয়া হয় মই এতিয়া প্ৰশ্ন কৰোঁ এইটো কাম আমি কিয় কৰিব লাগে আমি এনেকৈ বেলেগৰ নিচিনাকৈ কেলে কৰিম মই নকৰোঁ মই এইটো প্ৰশ্ন উত্থাপন নকৰোঁ মই বেলেগ ধৰণৰকৈ কৰিম মোৰ কথা হৈছে মানুহৰ মাজত সজাগতা মানে কেতিয়াবা এনেকুৱাও তুমি কৰিছা যে ছিষ্টেমৰ সতে সমানে নগৈ ছিষ্টেমটো সলনি কৰিব পাৰি নেকি তাৰ ওপৰতো তুমি চেষ্টা কৰিছা মই চেষ্টা কৰিছোঁ কিন্তু চেষ্টা কৰাৰ কাৰণে মোক দিগদাৰী হৈছে আৰু তাৰ কাৰণে একচুৱেলি মই নিউজ সেইটোতো স্বাভাৱিক ৰিজাইন দিবলগীয়া হ'ল চ' মই ৰিজাইন দিলোঁ আৰু ভগৱানৰ কৃপা বুলিয়ে কওঁ মোক মই যেতিয়া দেখিছোঁ যে ছামথিং ইজ এগেইনষ্ট মাই প্ৰিন্সিপল তেতিয়া মই লগে লগে বিগ FM-ৰ চাকৰিটো মোলৈ আহি গ'ল চ' ক'ৰবাত নহয় ক'ৰবাত মোৰ কাৰো লগত বেয়া হ'বলগীয়া নহ'ল কাৰণ সেইখিনি কথা মোৰ মনত আছিলে চ' মই সেই সময়ত ৰিজাইনেই দি দিলোঁ আৰু ৰিজাইন দিয়াৰ সময়ত চবেই গম পাইছে কাৰণটো কি বিকজ ছামথিং উইচ ইজ এগেইনষ্ট মাই প্ৰিন্সিপল এথিক্সৰ বাহিৰত মোৰ এথিক্সৰ বাহিৰত মই কাকো দুখ দিব বিচৰা নাই চ' মই ৰিজাইন দি দিলোঁ ৰিজাইন দি মই বিগ FM-লৈ আহিলোঁ এবাৰ যে মই বিগ FM-ত সোমালোঁ তাৰপিছৰ পৰা এতিয়ালৈকে মই আছোঁৱেই বাৰু 2010 চনৰ পৰা আৰু তাত ক'তো মোৰ এথিক্স কম্প্ৰমাইজ হোৱা নাই সেইকাৰণে মই বিগ FM-ক মানে বহুত ভাল পাওঁ এতিয়াও কিবা এটা প্ৰগ্ৰেম কৰাৰ সময়ত মোক যদি কোনোবাই আমি এইটো কৰিব মই এইটো কাম নকৰোঁ কাৰণ এইটো মোৰ কামেই নহয় যিটো ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চ সেইটোৰ প্ৰতি তুমি খুব কনচাৰ্ণ বহুত আৰু য'ত কুৱেশ্যন কৰিব লগা হয় তুমি কুৱেশ্যন কৰা কিন্তু আলিয়া মই এটা বস্তু যিটো প্ৰসংগটো আহিছে
যিটো মিডিয়া এথিক্স কোৱা বা যি কোৱা প্ৰিন্সিপলৰ কথাই কোৱা মই কিছু বছৰ এইটো বিষয়ত শিক্ষকতাও কৰিছিলোঁ মানে বহুত শিকোৱা ছাত্ৰ ছাত্ৰী এতিয়া বহুত চেনেলত কাম কৰি আছে কেতিয়াবা আচৰিত লাগে যে জাৰ্নেলিষ্ট এগৰাকী আচলতে জাজমেণ্ট দিয়াৰ কোনো ধৰণৰ অধিকাৰ নাই কিন্তু তুমি মন নকৰানে মানে এনেকুৱা নহয় দেই খুব জুনিয়ৰ লেভেলত নহয় একেবাৰে বহুত মানে ডাঙৰ পৰ্যায়ৰ বিশিষ্ট পৰ্যায়ৰ এগৰাকীয়েও কিন্তু জাজমেণ্ট দিয়াৰ দৰে কিছুমান কাম কৰে তো তেনেকুৱাবোৰ সময়ত এনেকুৱা ভাৱ নহয়নে যে কোনোবাখিনিত আমি ভুলকৈ শিকিছিলোঁ বা নে আমি কোনোবাখিনিত এই বিষয়টোত মাত মাতিবলগীয়া আছে কি কৰিলে ভাল হয় কেতিয়াবা অকণ ছাফোকেশ্যন হয় অফক'ৰ্ছ ছাফোকেশ্যন হয় মই খালি এটা কথাতে বিশ্বাস কৰোঁ কাৰণ আমিতো কাকো সলাব নোৱাৰোঁ মানে তুমি আৰু মই আমি কি কৰিব পাৰে আমি নিজৰ কথাটো আমি ইদাৰ উই কেন ছুইচ অফ দ্য নিউজ চেনেল বা আমি ছুইচ অফ দ্য পৰ্টেলছ বা যি যেনেকৈ য'ত নহওক কেলৈ আমি সেইটো কৰিব পাৰোঁ আমি তেওঁলোকক গৈ শিকাব নোৱাৰোঁ কিন্তু মই যেতিয়া আছিলোঁ নহয় তেতিয়া 2007 পৰা তেতিয়া জাৰ্নেলিজিম ৱাজ ভেৰি ডিফাৰেণ্ট বহুত ভেৰি ডিফাৰেণ্ট মই দেখিছোঁ ৰিপৰ্টাৰ্ছবিলাকে কিমান কষ্ট কৰে মই দেখিছোঁ নিউজ ডেস্কৰ মানুহবিলাকে ফেক্টছ বিচাৰিবলৈ কিমান কষ্ট কৰে এতিয়াও কষ্ট কৰে কিন্তু এতিয়া কেতিয়াবা কি হয় কিছুমান ফেক্টছ আছে নে নাই কিছুমান মই চবকে ক'বলৈ নাযাওঁ পৰ্টেলছ কিছুমান খুলিছে তেওঁলোকে ডাঙৰ নিউজ চেনেলৰ পৰা নিউজ লৈ পেলাই চলাই দিয়ে নিজৰ ফেক্টছখিনি চেকেই নকৰে আৰু মই যেতিয়া জাৰ্নেলিজিম শিকিছিলোঁ বা মই যেতিয়া শিকাও নাছিলোঁ মই যেতিয়া তোমাৰ সৰু আছিলোঁ যেতিয়া নিউজ পেপাৰ পঢ়োঁ বা দেউতাহঁতে নিউজ চাই মই দেখা পাওঁ যে তেতিয়া সদায় ইটছ এ পিয়'ৰ ফেক্ট হেড মিডিয়াম আৰু টেইল যিটো নিউজৰ হেৰি হয় ন ফাৰ্ষ্ট কেনেকুৱা এটা ইনফৰ্মেশ্যন য'ত আমি এট্ৰেক্ট কৰিম গোটেই ডিটেইলিংখিনি তাৰপিছত নিজৰ এটা কনক্লুজন নিউট্ৰেল কনক্লুজন এটা দিয়া হয় সেই বস্তুটো মই আজিলৈকে ফ'ল' কৰি আহিছোঁ হয় আৰু এইটো এটা আচলতে আলিয়াই যিটো কথা কৈছে যিসকলে শুনি আছে বা এই মুহূৰ্তত এই ভিডিঅ'টো চাই আছে তেখেতসকলৰ কাৰণেও কিন্তু এটা বাৰ্তা অকল এগৰাকী জাৰ্নেলিষ্ট বুলিয়েই নহয় কিন্তু দেই মানুহৰ জীৱনতো এইটো খুব জৰুৰী আমি কিবা এটা কথা কয় ন ক'ৰবাত কিবা এটা শুনি অহা কথা এটা আমি কাৰোবাক কওঁতে কথাটোৰ চৰিত্ৰ সলনি হৈ যায় গতিকে মই যেতিয়া শিক্ষকতা কৰিছিলোঁ মই সদায় এটা কথা কৈছিলোঁ যে জীৱনৰ কাৰণে জীৱনৰ এংকৰ হোৱাটো খুব জৰুৰী আমি কেনেকৈ এটা সত্যক উপস্থাপন কৰিম বা আমি যি জানো আমালৈ যিটো ইনফৰ্মেশ্যন আহিছে তাক ৰহন নলগোৱাকৈ কেনেকৈ উপস্থাপন কৰিম সেইটো খুব জৰুৰী কথাটো হৈছে যে আজি তোমাৰ নামো আহিব পাৰে মোৰ নামো আহিব পাৰে কোনো কাৰো ফেক্টেই চেক নকৰে যে আমি কাৰোবাৰ লগত জড়িত হৈ আছোঁ নে নাই ইমান সহজে এগৰাকী মানুহক আৰু মন কৰিছেনে ছ'চিয়েল মিডিয়াত এতিয়া এনেকুৱা হৈ যায় আজি যদি আমি এনেকৈ কথা পাতি আছোঁ কাইলৈ মোৰ কিবা এটা বদনাম ওলাল বা কিবা এটা হ'ল ৰিপিটেডলি প্লে কৰি থাকিব তুমিও এনেকুৱা হ'ব যে এইগৰাকীও গৈতো তেখেতৰ লগত বহিছিল এনেকুৱা হৈছিল তেখেতসকলেও জড়িত নেকি কথাবোৰ মানে খুব অসহনশীল এটা পৰিৱেশ সৃষ্টি হৈছে একদম আৰু ৰিপিটেডলি একেটা বস্তুৱে য'ত কোনো খবৰ নাই কিন্তু তুমি চাই থাকিব গোটেই নিউজটো যদি তুমি চাই লোৱা 5 মিনিটছত তাতে তোমাৰ কোনো ইনফৰ্মেশ্যন নাইকিয়া ইটছ এ ভেৰি ভেগ ক্ৰিয়েটেড ইনফৰ্মেশ্যন মই ভাবোঁ হা চ' মই তোমাৰ লগত উঠা বহা কৰিবই পাৰোঁ বা তুমি মোৰ লগত কথা পাতিবই পাৰা তুমি কেনেকৈ জানিবা মই পিছত কি কৰি আছোঁ সঁচাকৈ কাৰো জীৱনৰ ওপৰত কাৰো কণ্ট্ৰল নাথাকে আৰু যেতিয়া এটা কেছ ল'ৰ ওপৰত আছে পুলিচে চাই আছে আমি কিয় ইণ্টাৰফেয়াৰ কৰিম হয় নিজৰ ফিডবেকটো দিব পাৰি যিখিনি ইনফৰ্মেশ্যন আমি পাইছোঁ সেই ইনফৰ্মেশ্যনখিনি আমি শ্বেয়াৰ কৰিব পাৰোঁ নহয় জানো কিন্তু তাৰ ওপৰত গৈ আমি জাজমেণ্ট দিয়াৰ ৰাইটটো অফক'ৰ্ছ নাইকিয়া আৰু মই ইমান ডাঙৰ মানুহৰ পৰা এটা কথাই শিকিছোঁ শুনি পেলাই পঢ়ি পেলাই তুমি তেতিয়াই নিজৰ জাজমেণ্টটো মই নকওঁ তুমি তেতিয়াই নিজৰ মনৰ কথাখিনি বা তাৰ ওপৰত ক'ব লাগে যেতিয়া তুমি সেই বিষয়বস্তুটোৰ বিষয়ে জানা হয়নে আজি এজন ডক্টৰে কি কৰিছে কি নাই কৰা মই কেনেকৈ ক'ম মইতো ডক্টৰ নহয় এটা কথা কৈছোঁ বা এজন ছিংগাৰ কিবা এটা গান গাইছে বেয়াই হৈছে ভালেই হৈছে কি হৈছে আই এম এ লিচনাৰ মই এইটো ক'ব পাৰোঁ যে মোৰ শুনি মই ইমান এটা কানেক্ট কৰিব নোৱাৰিলোঁ মোৰ কিবা এটা ভাল নালাগিল ডেট ইজ মই ইমান ধাৰাপাতৰ ওপৰত লিখিব নোৱাৰোঁ আৰু নহয় মানে আমাৰ কথাটোৱেই একদম চিৰসত্য বুলি এষ্টাব্লিছ কৰিবলৈ যোৱাটো এক ধৰণৰ মানে
নিজৰ মাজত লৈ থকা অশান্তিৰ নিচিনাহে লাগে বহুত এক্সেক্টলি সময় আৰু কিছুমান সময়ত কিছুমান ইনচিডেণ্টছ হৈছে যেনেকৈ মাজতে বহুত কেইবছৰমান আগতে খুব বেয়া অসমীয়া গান ওলাইছিলে ভিটি ওলাইছিলে সেই সময়ত মই বহুত ডাঙৰ সংগীতকাৰ তেওঁলোকৰ ইণ্টাৰভিউ লৈছিলোঁ তেওঁলোকক সেইটো প্ৰশ্ন সোধা নাই কিন্তু তেওঁলোকে ইণ্টাৰভিউৰ জৰিয়তে মোক এটা কথা কৈছিলে আমাৰ কাম হৈছে ভাল বস্তুটোত ফ'কাছ কৰা এক্সেক্টলি ভালবোৰ বাঢ়ি যোৱাৰ লগে লগে বাকী আৰু মানুহৰ টেষ্টটো মানুহে সদায় মই ভাবোঁ দেই ভাল এটাকে বিচাৰি থাকে যেতিয়া একেৰাহে কিবা এটা তেনেকুৱা নোপোৱা হৈ থাকে তেতিয়াহে টেষ্টটো এফালে গুচি যায় একদম মই যিটো সংগীতৰ কথা কৈছোঁ সেইকাৰণে দুগৰাকী ব্যক্তিৰ নাম ক'ব বিচাৰিছোঁ এগৰাকী হৈছে অংগৰাগ পাপন মহন্ত আৰু এগৰাকী হৈছে জয় বৰুৱা দুগৰাকী কণ্ঠশিল্পী তেওঁলোকৰ লগত যেতিয়া মই ইণ্টাৰভিউ কৰোঁ নহয় মই বহুত ভাল কথা শিকোঁ আৰ্চি কাৰণ পাপন দা জয়দাই এটা কথাই কৈছিলে এই ৰিচেণ্টলি মই জয়দাৰ লগত কথা পাতিছোঁ আৰু সেই সময়ত মই পাপন দাৰ লগতো কথা পাতিছিলোঁ কাৰণ পাপন দা ইজ এ ইনস্পিৰেশ্যন টু মেনি পিপল ন তেওঁক সকলোৱে চায় তেতিয়া পাপন দাই কৈছিলে যে আলিয়া আমি ভাল কামত গুৰুত্ব দিব লাগে ভাল সংগীত আমি শুনিব লাগে শিকিব লাগে ভাল মানুহৰ পৰা নিজৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগে বেয়াটোত ফ'কাছ নকৰিলেই হ'ল এক্সেক্টলি সেই প্ৰিন্সিপালটো প্ৰত্যেকটো জেগাতে এপ্লাই হয় একেবাৰে হয় নাই আৰু জয়দাও সেইদিনাখন এটা কথা কৈছে যে ক্ৰিটিচাইজটো কৰিবই লাগে ক্ৰিটিচাইজ কৰিলে আমি শিকিম কিন্তু কোনে ক্ৰিটিচাইজ কৰিছে ক্ৰিটিচিজমটো কনষ্ট্ৰাক্টিভ হয় নে ডেষ্ট্ৰাক্টিভ হয় আমি এইটো চাব লাগিব ক্ৰিটিচাইজ কৰাৰ পিছত যদি আলিয়া তুমি কিবা এটা ভাল নিজৰ ভিতৰত কৰিব বিচাৰিছা ডেফিনেটলি তুমি ক্ৰিটিচিজমটো শুনিব লাগিব ল'ব লাগিব তাৰ ওপৰত কাম কৰিব লাগিব এনেই তোমাৰ মন গ'ল তুমি কাৰোবাক ক্ৰিটিচাইজ কৰিব নোৱাৰা আৰু মই তেওঁলোকক এইকাৰণে তেওঁলোকৰ এইখিনি কথা মানি লৈছোঁ কিন্তু সংগীত বুলিয়ে নহয় নিজৰ জীৱনতো তুমি এপ্লাই কৰিব পাৰা একেবাৰে হয় আৰু বহুত সময়ত আমাক যে মানে আগতে শিক্ষকেও কৈছিলে মানে কাৰোবালে যেতিয়া আঙুলিটো টোৱা হয় বাকীকেইটা আঙুলি আকৌ নিজৰ ফালে থাকে চ' সেইকাৰণে চাব লাগিব এই তিনিটা আঙুলি ঠিকে আছে নে নাই এনেকৈ টোৱা লাগে সেইটো খুব জৰুৰী গুৱাহাটীৰ কথা কৈছিলে এই গুৱাহাটীত এতিয়া কি হয় পানী হোৱাৰ লগে লগে মানুহে বকিব আৰম্ভ কৰে বহুত মানুহৰ বহুত ফ্ৰাষ্ট্ৰেশ্যন দেখোঁ কিন্তু মোৰ এটা খুব ছিৰিয়াছ কুৱেশ্যন আছে তোমাৰ প্ৰতি যিহেতু তুমি ইয়াতে ডাঙৰ দীঘল হৈ ইমানখিনি পাইছাহি নাৰীজনিত অপৰাধবিলাকৰ কথাটোতো আমি সকলোৱে এতিয়া জানো কিমান ছেফ বুলি ভাবা কিমান নিৰাপদ গুৱাহাটী মই এটা কথা ভাবোঁ এতিয়া চোৱা প্ৰথম কথাটো হৈছে যে এৱেৰনেছ সজাগতাটো খুবেই জৰুৰী বহু ক্ষেত্ৰত সজাগতাটো খুবেই জৰুৰী নাৰীৰ বিৰুদ্ধে নহয় নাৰীৰ কাৰণে যিখিনি ক্ৰাইম হৈ আছে বা নাৰীৰ ওপৰত হৈ আছে সেইখিনি বৃদ্ধি পাইছে ক'ৰবাত নহয় ক'ৰবাত এৱেৰনেছ নাই ক'ৰবাত নহয় ক'ৰবাত কিছুমান নকৰিবলগীয়া আমি কাম কৰিছোঁ ফৰ এক্সাম্পল মই তোমাক নিজৰ উদাহৰণ এটা দিওঁ সেইদিনাখন মই ৰাতি মোৰ নিজৰ গাড়ীখন লৈয়ে মই ড্ৰাইভাৰ এজন লৈ পেলাই আহি আছোঁ বেছি ৰাতি হোৱা নাই 8:30মান বাজিছে কিন্তু মই ইমিডিয়েটলি মোৰ হাজবেণ্ডলৈ মোৰ দেউতালৈ আৰু মোৰ মালৈ মই লোকেশ্যনটো চেণ্ড কৰি দিছোঁ খুব জৰুৰী মানে বিকজ তুমি নাজানা কাৰ মনত কি চলি আছে হয় ৰাইট ড্ৰাইভাৰজন নতুন চিনাকি হ'লেও মোৰ যেতিয়া টাইম লিমিট এটা পাৰ হৈছে নে 8:30 9টা মই ক'ব পাৰে মই ইমিডিয়েটলি চেক এভৰিথিং পেপাৰ স্প্ৰে বেগত আছে আৰু চাবা বহু ক্ষেত্ৰত আমি দেখিছোঁ আমি ক্ৰাইম ৰিপৰ্টে নকৰোঁ কাৰণ মই আজিলৈকে যিমানবাৰ মই অসম পুলিচৰ ওচৰত যিমানবাৰ গৈছোঁ বিভিন্ন ক্ৰাইমৰ কাৰণে ছ'চিয়েল মিডিয়াত নিদিওঁ কাৰণ মোক নালাগে সেই এটেনশ্যনটো কিন্তু মই বিচাৰিছোঁ যে মানুহ সজাগ হোৱাটো মোক কিন্তু অসম পুলিচে সদায় সহায় কৰিছে everywhere not only crime against women but even in the domestic violence মই যিখিনি পুলিচৰ যিখিনি মানে ফাষ্ট তাহাঁতৰ একশ্যন লোৱাটো তেওঁলোকৰ দেখিছোঁ that is fair enough মই হ'ব পাৰে কাৰোবাৰ লগত কিবা হ'ব পাৰে কিন্তু মই যেতিয়ালৈকে ৰুল এণ্ড ৰেগুলেশ্যনছৰ মাজেৰে তেওঁলোকক ইনফেক্ট অনলাইনো মই কমপ্লেইন কৰি চাইছোঁ হাউ ইজ দেয়াৰ ৰেছপন্স ইমিডিয়েটলি মোলৈ ফোন আহিছে ক'ত আছে আপুনি কি কৰিব লাগে চ' মই ভাবোঁ যে মানুহ সজাগ হোৱাটো খুব জৰুৰী ক্ৰাইম ডেফিনেটলি বাঢ়িছে কাৰণ মানুহৰ বিভিন্ন ধৰণৰ মানসিক অৱস্থা সলনি হৈছে মহিলা হওক পুৰুষৰ এগেইনষ্টতো ক্ৰাইম বাঢ়িছে চ' আমি সেইটোও ক'ব লাগিব চ' সেই মানসিক অৱস্থাবিলাক ক'ৰবাত নহয় ক'ৰবাত সলনি হোৱাৰ সময় হৈ গৈছে নহ'লে ক্ৰাইম আৰু বেছি বাঢ়ি গ'ব আৰু মানুহ সজাগ হ'ব লাগিব মানুহে ৰিপৰ্ট কৰিবলৈ কমপ্লেইন কৰিব লাগিব ৰিপৰ্ট কমপ্লেইন নকৰিলেতো তুমি ভয় নোখোৱাই ন চ' সেইটো কৰিবই লাগিব গুৱাহাটীত হয় আৰু এটা খুব দৰকাৰী কথা ক'লা তুমি মানে যিখিনি নীতি নিয়মৰ মাজেৰে গৈ যদি আমি ছিষ্টেমটোৰ লগত কাম কৰোঁ ন তেতিয়া কিন্তু সঁচাকৈ মোৰ ক্ষেত্ৰতো মই তেনেকুৱা দেখিছোঁ যথেষ্ট সহায় কৰে মানে সেইখিনি খুব জৰুৰী আৰু এনেই এখন ঠাই বা কিবা এটা বিষয়ক আমি যেতিয়া এটা কমেণ্ট কৰোঁ সেইটো কমেণ্ট কৰোঁতে গোটেই কনচিকুৱেঞ্চখিনি চাই লৈ যদি আমি কথাটো কওঁ তেতিয়া কিন্তু এনেকুৱা কথা আমি কেতিয়াও নকওঁ এইখিনি আৰু এটা কথা কওঁ সকলোৱে এইটো ভাবিব পাৰে যে মই RJ আলিয়া মই মিডিয়াত কাম কৰোঁ হয়তো সেইকাৰণে পুলিচে মোক খুব সোনকালে মানে কৈছে আৰু তেওঁ কাম
নো মই যেতিয়া অনলাইন কমপ্লেইন কৰিছোঁ তাত মোৰ RJ আলিয়া নাম লিখা নাই তাত মই ৰঞ্জিতা বৰুৱা বুলি লিখিছোঁ মই এগৰাকী সাধাৰণ নাগৰিকৰ নিচিনাকৈ তেওঁলোকক ফোন কৰিছোঁ তেতিয়া মোক লগে লগে তেওঁলোকে ৰেছপণ্ড কৰিছে সেইকাৰণে মই এইটোও কৈ দিওঁ যে নাভাবিব যে মই বা আৰ্চি এজ এ মিডিয়াত আছোঁ বা তেওঁ বহুখিনি কাম কৰি আছে সামাজিক স্তৰত কিন্তু সেইকাৰণে যে আমি গুৰুত্ব পাইছোঁ নহয় আমি এতিয়া আৰ্চি বৰঠাকুৰ বুলি কোৱাৰ লগে লগে কোনো এজন পুলিচ যেটো নেভাবে যে আৰ্চিয়ে ফোন কৰিছে ন ৰঞ্জিতা বৰুৱা বুলি ক'লে তেওঁলোকে কেতিয়াও নাজানে কিন্তু ৰেছপন্স কৰিছে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে ক্ৰাইমটো ৰিপৰ্ট কৰিবই লাগিব হয় বহুত চিৰিয়াছ কথা পাতি আছোঁ অকণমান আৰ্জি জীৱনটোত মই এটা কথা কৈছিলোঁ যে চেহেৰাটো নেদেখে মাতষাৰ শুনি থাকে আৰু যিমান দূৰলৈকে গম পাওঁ তোমাৰ লাইফতো বহুত ইণ্টাৰেষ্টিং ঘটনা ঘটিছে সেইটোক লৈ যে তোমাৰ গুণগ্ৰাহীৰ মানে মৰমৰ অত্যাচাৰো পাবলগীয়া অৱস্থা হৈ গৈছে তেনেকুৱা দুই এটা ঘটনা শ্বেয়াৰ কৰিবা নেকি অ'কে এটা একদম ফানি কৰোঁ এগৰাকী লেডি এদিন অফিচলৈ আহিছে সেইদিনা শনিবাৰ আছিলে চ' মোৰ ইভিনিং শ্ব' থাকে কাৰণে মই শনিবাৰে গৈছোঁ আৰু আবেলি শ্ব'টো কৰিবলৈ মোক মকছেদ দা বুলি জন আছিলে তেওঁ আমাৰ অফিচতে কাম কৰে তেওঁ আহি পেলাই মোক কৈছে আলিয়া বাইদেউ এই ছোৱালীজনী আহিছে বাহিৰত মই কৈছোঁ আজি কাক মাতিছোঁ আজিতো কাকো মাতা নাই কাৰণ আমি কেতিয়াও উইনাৰ্ছ মাতোঁ ন মই কৈছোঁ আজিতো কাকো মাতা নাই সি এনে হাঁহিবলৈ কৈছে মই কৈছোঁ কি হ'ল কৈছে হেৰি আপোনাক লৈ যাবলৈ আহিছে মানে তেওঁৰ ককাই ক'লে মোক লৈ যাব ক'ত এনেকৈ লৈ যাবলৈ আহিছে তাৰপিছত আৰু মই গ'লেও কৈছে বাইদেউ আপুনি মোৰ দাদাৰ লগত আপুনি প্লিজ বিয়া পাতি লওক মানে এনেকুৱা মানুহে দাদাৰ লগত বিয়া পাতি লওক মই কৈছোঁ বাইদেউ মোৰতো বিয়া হৈ গ'ল তেতিয়া সুচিতা বাইদেউৰো বিয়া হৈ গ'ল মানে কোনোবা এজনী লাগে কোনোবা এজনে বিৰাট দুখ আপোনালোকে ইমান ধুনীয়া কথা কয় আপোনালোকৰ কেনেকৈ বিয়া হৈ যাব পাৰে আকৌ এদিন এটা ল'ৰা মইতো ৰাতিৰ শ্ব' কৰোঁ বাটে কুচান কাহিছে বেছমেণ্টত ৰৈ আছে নেযায় মোক লগ নোপোৱাকৈ আৰু ইহঁতে লগ পাবলৈ নিদিয়ে কাৰণ তাৰ কথা বতৰাবিলাক মানে যিমানে যি নহওক ন কিনো কেনেকৈনো ক'ব যিহেতু মই ৰাতি শ্ব' কৰি আছোঁ নাই মই ৰাতি 1:30 বজাত অফিচৰ পৰা গৈছোঁ ল'ৰাটোক লাষ্টত কৰিলে আলিয়া বাইদেউ পিছফালৰ গেটেৰে গুচি গ'ল মোৰ অফিচটো 2nd ফ্ল'ৰ মই কোনো পধ্যে পিছফালৰ গেটেৰে যাব নোৱাৰোঁ আৰু মেইন এণ্ট্ৰেঞ্চ আৰু বেছমেণ্ট দুটা একেলগে মানে দেখা পায় তুমি যদি বেছমেণ্টটো যদি তোমাৰ মেইন এণ্ট্ৰেঞ্চৰ পৰা দেখা পাব আল্টিমেটলি মেইন এণ্ট্ৰেঞ্চ এটাই চ' মই ৰাতি 1 বজালৈকে বহি আছোঁ কাৰণ সি আহি লগ পাব এই দুটা খুব হাঁহি উঠা এবাৰ এখন গাঁৱৰ পৰা বাপেক জীয়েক আহিছে আম খাই ভাল পাওঁ কাৰণে আম লৈ আহিছে সেইখন গাঁৱত মাত্ৰ এদিনেই গুৱাহাটীৰ কাৰণে বাছ আহে সেইটো সময়ত চ' সেইবিলাক বস্তু খুব মৰম লাগে আৰু এদিন এটা ল'ৰাই ফোন কৰিছে কৈছে যে মই মোৰ জীৱনটো শেষ কৰিব লৈছোঁ তাৰ আগতে তোমাৰ লগত কথা পাতোঁ সেইটো লাইভ কল আছিলে লাইভ কল তেতিয়া লাইভ কলছ লওঁ মই প্ৰথমতে মই কৈছোঁ হয় নেকি মই কৈছোঁ ঠিক আছে যদি ইমানেই তেতিয়াতো মই গমেই পাইছোঁ আৰু এইটোতো যদি কিবা এটা হৈ যায় মোৰ নিজৰে বেয়া লাগিব চ' মই সিমানখিনি এইটোৱে ভাবিছোঁ যে মই ল'ৰাজনক যাতে ফোনত কথা পাতি বিজি কৰি ৰাখিব পাৰোঁ আৰু বিগ এফএমলৈ হয় বিগ এফএমলৈ মাতিব পাৰোঁ নহয় কোনোবা তেওঁৰ ওচৰলৈ যাওঁ তেওঁ মোক লোকেশ্যনটো কোৱা নাই কিন্তু লাইভ কল যেতিয়া বাহিৰত চবেইতো শুনিয়ে আছে কি হৈ আছে চবেই চাই আছে মানে মই তোমাক তুমি বুলিয়ে কৈছোঁ তুমি মোক তুমি বুলিয়ে কোৱা মই তুমি যেতিয়া যাবগৈ ওলাইছা যোৱাগৈ মোৰ কোনো প্ৰব্লেম নাই তোমাৰ নিজৰ সিদ্ধান্ত কিন্তু মোক প্লিজ এবাৰ লগ পাই যোৱা নহ'লে এইটো মোৰ থাকি যাব মানে তুমি মোৰ লগত খালি ফোনতে কথা পাতিলা এনেকৈ কৈ এইখিনি সময়ত মনৰ অৱস্থাটো কেনেকুৱা হৈ আছে মই এটাই ভাবিছোঁ যে মই নেজানো মই কি কৰি আছোঁ সেইটো সময়ত মোৰ এটাই কাম যে মানুহজনক মই এংগেজ কৰি ৰাখিব লাগে হয় তেওঁ ওচৰত গৈ কোনোবা পাবগৈ নহয় তেওঁ ইয়ালৈ অলপ সময় লৈছা চাগে কি কৰিম অলপ টাইম লৈছোঁ যাতে কেনেকৈ বুজাব পাৰোঁ মানে কাৰণ ফোনটো থৈ দিয়াৰ লগে লগে চব শেষ ন চ' মাতি কওঁতে প্ৰায় 40 মিনিটৰ কল লাইভ ল'ৰাজন অফিচলৈ আহিছে তেওঁৰ মাক বাপেকো অফিচলৈ আহিছে চব অফিচলৈ আহিছে কাৰণ সি যেতিয়া কৰিলে অফিচলৈ আহিম চবেইতো শুনি আছে চ' অফিচলৈ আহিছে মই মানে তেতিয়া ফোনটো থৈ পেলাই মানে কয় যে মানে প্ৰাণ ঘূৰি আহিছে মোৰ আৰু ল'ৰাটোক চাই পেলাই মই মানে মনতে হৈছোঁ ইয়াক পূৰা পিটন দিব লাগে মাকহঁতে ধৰি মানে তুমি ভাবা না কেনেকুৱা এটা তাৰপিছত পুলিচো আহিছে আকৌ এদিন এটা ল'ৰা আমাৰ অফিচলৈ আহিছে সি কৈছে মই এতিয়া ইয়াৰ পৰা জঁপিয়াই দিম কিয় এনেই তাৰ জীৱনত বহুত দুখ তাৰপিছত তাকো বুজাই মেলি আকৌ পুলিচ মাতিছোঁ ঘৰৰ মানুহ মাতিছোঁ এই তেনেকুৱা কিছুমান থাকে চ' সেইবিলাক এটা বেলেগ ধৰণৰ অভিজ্ঞতা মানে তোমাৰ কিন্তু মানুহৰ ভাল পোৱা যিটো আম খালে আম আহে জ্বৰ হ'লে আপুনি এইটো খাব সেইটো কৰিব কাপোৰ চাদৰ মেখেলা ইটো সিটো বহুত মৰম দিছে মানে ৰেডিঅ'ৰ মানুহখিনি যিমান মৰম দিছে নহয় সেইটো মানে তোমাক বুজাব নোৱাৰি আৰু এটা কলাৰ আছে এতিয়াও কেতিয়াবা কল কৰে উশাহ লৈ থাকে খালি ফোনটো কৰি মানে হেল্ল' ক'বা দীঘলকৈ উশাহ লৈ থাকে মই নামটো উষাৰাম দিছোঁ
মই উশাৰাম কওক আপুনি একো নকয় উশাই লৈ থাকিব কিমান দেৰি ল'ব মানে বেলেগ কল ল'ব লাগে মোক এনেকুৱা কোৱা হয় মানে মাতষাৰ শুনাই নাই আজিলৈকে নাই শুনা কোন হয় কি হয় মই নাজানো কিন্তু সদায় উশাহ শুনা নেকি যদি উশাহ ৰামেও মানে আলিয়াই দিয়া নাম যদি উশাহ ৰামেও এই মুহূৰ্তত এই শ্ব'টো চাই আছে এবাৰ প্লিজ মাত এষাৰ দিব কাৰণ আকৌ এবাৰ ৰেডিঅ' ওলালাত থাকোঁতে কোনোবা এটা ৰেবিট গিফ্ট ভেলেণ্টাইন্স ডে দিনাখন চকলেট ফুল আৰু এটা কাপত লিখি দিছে দিছ গাৰ্ল লুকছ লাইক আ আৰ্জে আলিয়া মোৰ ফটো এখন আছে এতিয়াও ঘৰত আছে হা আজিলৈকে মই নাজানো ইমান বছৰে মানে মোৰ ৰেডিঅ' ইণ্ডাষ্ট্ৰীত 15 বছৰতকৈ অধিক হৈ গ'ল 16 ইয়াৰ্ছে ধৰা মই আজিলৈকে নাজানো মোক কোনে পঠাইছিলে কিন্তু আকৌ ইণ্টাৰেষ্টিং অফিচত কোনেও সেইটো খাবলৈ নাই চকলেটকেইটা মোক কৈছে ইয়াতে মোক যাদু কৰি দিব পাৰে বোলে আমি খাই দিওঁ অঁ ঠিক 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 একদম ঠিক যাদু কৰি মোক কৈছে কোনো নুগুনিবি তই আৰু তই ৰেবিটটো লৈ যায় ইয়াতে থৈ দে কেইদিনমান এসপ্তাহৰ পিছত নিবি ৰেডিঅ' ওলালে আমাৰ ৰেডিঅ' ওলালেতো বহুত সাংঘাতিক এটা পৰিয়ালৰ নিচিনা সকলো শুভংকৰ তাৰপিছত তৰুণ সুজিতা বা নাই ৰেডিঅ' ওলালত তেওঁ বিগ FM আছিলে ৰেডিঅ' ওলালত শুভংকৰ তাৰপিছত কাৰ্বি অংগৰাগ তৰুণ অংগৰাগ কৃষাণী ৰাজ ইহঁতে চবেই জোকাইছে মানে মোক কোনে বা দিলে তোক এইটো মই ময়ো নিজে নাজানো মোৰো জানিব মন গৈছে আহিছে ৰিচেপশ্যনত থৈ গৈছে জানিব মন যায় কোনে আজিলৈকে নাজানো কোনে দিলে সেইটো মানে চবেই কয় আৰু এই কথাবোৰ যেতিয়া মানে ঘৰত আহি ৰিকিক কোৱা তেতিয়া মই ৰিকিক লগ নাই পোৱা ৰিকিক জাষ্ট মই চিনাকি হৈছোঁ মানে হৈছে একো নাই মই ৰিকি একচুৱেলি কি জানা ৰিকি এনেকুৱা এটা মানুহ যোনে মানে মোক এতিয়া মই ইমানেই বেছি ভাল পায় মই যেনেকৈ কৈ যি বিচাৰোঁ সেইটোৱে মানে মোৰ ফ্ৰীডম নোলোৱা এটা মানুহ মোৰ জীৱনত মই তুমি সেইটো দেখিছা চাগে একেবাৰে বহুতে মোৰ ফ্ৰীডম লৈছে যে মই তেওঁলোকৰ মতে হয়তো তেওঁলোকৰ মন ভাল কৰিবলৈ কিন্তু ৰিকি শৰ্মা এনেকুৱা এগৰাকী ব্যক্তি যোনে মোৰ পৰা মোৰ স্বাধীনতা লোৱা নাই তোমাৰ এইটো ভাল লাগে কৰা বহুত ডাঙৰ কথা প্ৰত্যেকগৰাকী নাৰীয়ে চাগে প্ৰিয় পুৰুষৰ পৰা সেই কথাটো বিচাৰে একদম মানে বিয়া হোৱা বুলি কি নহয় লগ পোৱা দিনাখনৰ পৰা ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন ল'বলৈ পৰা যিটো একচুৱেলি পাৰ্মিশ্যন বুলি এইকাৰণে কৈছোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা যে স্বামীক সুধি পেলাই কামবিলাক কৰিব লাগে মোক আজিলৈকে কেতিয়াও কোৱা নাই যে এইটো মোক সুধিব লাগিছিল তুমি মানে মই যদি কৈ দিওঁ এইটো মই কৰিলোঁ আচ্ছা মানে কেতিয়াবা সোধে এইটো কেলৈ কৰিলানো এনেকৈনো কেলৈ ক'লা মই কৈছোঁ এইটো কথা কাৰণে আচ্ছা ঠিক আছে তাৰ ওপৰত কিন্তু কেতিয়াও প্ৰশ্ন আৰু ময়ো আজিলৈকে ৰিকিয়ে ভাল পোৱা কামবিলাকত কেতিয়াও প্ৰশ্নবোধক চিন অনা নাই ৰিকি এনেকুৱা এজন মানুহ যোনে নিজৰ জীৱনটো চিম্পলকৈ ভালকৈ মানে নিজেও জীয়াই থাকিব আনকো জীয়াই থাকিব দিব লাগে আৰু সেইটোৱে কনচেপ্ট তুমিতো মোৰ ঘৰলৈ গৈছা মোৰ ঘৰৰ কনচেপ্টটোৱে তেনেকুৱা মানে মই কেতিয়াও কাকো মোৰ ঘৰলৈ আহিলে বা ৰিকিও এতিয়া ৰিকি কিবা এটা কৰি ভাল লাগিছে মই ডেফিনেটলি কৰা এইটো কৰিবই লাগে তোমাৰ এইটো কৰিব মন নাই তুমি নকৰিবা তুমি চিনেমাখনৰ ক্ষেত্ৰতো নহয় চিনেমাখনৰ ক্ষেত্ৰতো আৰু বহুতে কয় ন যে এইটো নাম ইজনে আনজনৰ কথা এটা জনাব লাগে মই ৰিকিক কৈছোঁ মোক তেতিয়াই জনাবা য'ত মোৰ ইনভলভমেণ্ট আছে আৰু মই তেতিয়াই জনাম য'ত মোৰ ইনভলভমেণ্ট আছে কাৰণ দুটাৰে লাইফষ্টাইল কমপ্লিটলি বেলেগ মই এতিয়া মেডিটেশ্যন কৰোঁ এতিয়া যিটো মোৰ লাইফষ্টাইল মই মেডিটেশ্যন কৰোঁ মোৰ স্পিৰিচুৱেল জাৰ্ণিৰ গোটেই বস্তুটোৱে বেলেগ আৰু তেওঁৰ জীৱনটো কমপ্লিটলি বেলেগ তেওঁ আছে হেৰিৰ সৈতে ইভেণ্টছৰ সময় তুমি গম পোৱা ইভেণ্টছত কিমান লাগিব লাগে তুমি জানা সেইটো সময়ত যদি মই কিছুমান অদৰকাৰী ডিমাণ্ডছ কৰি দিওঁ সেই মানুহজনে কেনেকৈ নিজৰ কামত কনচেনট্ৰেট কৰিব মানে ইণ্ডিভিজুৱেল স্পেচটোক দুইজনে খুব ৰেচপেক্ট দি বহুত আৰু মই এটা কথাই ভাবোঁ যে মোৰ নাম লোৱাৰ লগে লগে ৰিকিৰ মনটো ভাল লাগিব ঘৰলৈ আহিবলৈ ব্যাকুল হ'ব লাগিব মানে যে য়েছ ঘৰলৈ আহি আছোঁ শান্তি মানে এইটো হ'ব নালাগে যে ঘৰত গৈ এতিয়া মোক তাই প্ৰশ্ন কৰিব বা মোৰ এইটো হ'ব নালাগে যে ঘৰত আহি চাম কিবা উত্তৰ দিম নাই ঘৰ সদায় সকলোৰে মই সেইটো ভাবোঁ চব ক্ষেত্ৰতে কওঁ ঘৰটো এনেকুৱা এটা বস্তু নহয় য'ত আহি তুমি ৰিলেক্স কোনো ধৰণৰ কণ্ডিশ্যন নাই কোনো ধৰণৰ চিন্তা নাই আহিলোঁ বেগ থলোঁ বাছ ৰিলেক্স তো সেই বস্তুটো সদায় মই আৰু ৰিকিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ চ' ৰিকিক যদি কওঁ যে মোক এনেকৈ কোনোবাই এনেকুৱা কৈছে ভাল পাইছে সি সদায় হাঁহে মানে ভাল কথা ন ভাল কথা এনেকৈ কয় আৰু ৰিকিকো যদি কোনোবাই কয় ন আৰু কোনোবাই চাবই ক'বই চিনেমা কৰাৰ পিছৰ পৰা ইমান বেছি অনুৰাগী ওলাইছে মই সদায় কওঁ বা তোমাকতো ক'বই ন তুমি ইমান হেণ্ডচাম হৈ গৈছা চ' সেই বস্তুটো সদায় আছে মানে আৰু সেই বিশ্বাসটো কিন্তু ষ্টৰিটোৰ আৰম্ভণিটো কেনেকৈ হৈছিলে আলিয়াৰ জীৱনতো বহুত অনুৰাগীৰ ভিৰ আছে তাৰপিছত প্ৰথম ভাল পোৱাৰ প্ৰসংগৰ পৰা যদি মনত পৰে ৰিকি কিয় জীৱনত স্থায়ী হৈ থাকি গ'ল ৰিকি মানে খুব এক্সিডেণ্টলি আহিছে দেই মোৰ লাইফত আৰু মোৰ এনেকুৱা এটা সময়ত ৰিকি মোৰ লাইফত আহিছে য'ত মোৰ লাইফত বিভিন্ন ধৰণৰ ধুমুহা বিভিন্ন ফালৰ পৰা চলি আছে মানে গম পাইছা তাত কোনো ভাল পোৱা এংগলে নাই মানে বিকজ মাই এণ্টায়াৰ লাইফ ৱাজ আনছেটল সেইটোৰ সময়ত
কি হৈছিলে মানে সেইটো সময়ত এজন ল'ৰা আহিছিলে যোনে মোক বিয়া পাতিম বুলি কৈছিলে যাৰ ব্যৱহাৰ যোনে ফিজিকেলি মোক এছল্ট কৰিছিলে ওহো সেই ল'ৰাজনে চ' তেতিয়া তুমি উলালাত কাম কৰি আছোঁ আছা মই তেতিয়া উলালাত আছোঁ চ' সেইটো মোৰ এটা সময় য'ত মোৰ ঘৰৰ মোৰ মা দেউতা মোৰ উলালা পৰিয়ালটোৱে মোক বহুত সহায় কৰিছে আই ৱাজ ভেৰি ডিভাষ্টেড বিকজ মই খুব য়াং বহুত সৰু আছা মই বহুত সৰু আছিলোঁ তেতিয়া আৰু ইমান সৰুতে সেই ল'ৰাজনৰ কথা যে সি বিয়া পাতিব লাগে আৰু সি এনেকুৱা হয় যে তুমি মিডিয়াত যাব নোৱাৰিবা তুমি কাৰ লগত কথা পাতি আছা মই সেইটো পৰিৱেশত কেতিয়াও ডাঙৰে হোৱা নাই মানে তোমালোক এটা ৰিলেশ্যনশ্বিপত আছিলা ঘৰৰ আৰু পৰা তেওঁ চোৱা এটা ৰিলেশ্যন আৰু মোৰ তাক কেতিয়াও ভাল নালাগে মানে বুজিছোঁ তো মানে এনেকুৱা হৈছিল যে যিহেতু মোক বিচাৰি আহিছিলে মাহঁতে কৈছিল যে গ্ৰেজুৱেশ্যনটো কৰি লওক তাৰপিছত আমি দিম তাৰপিছত তেওঁলোকে বহুত বেছি হুৰা ধুৰাও কৰা হ'ল বা যেনেকুৱা যি নহওক আৰু সেইটো পৰিস্থিতিৰ সময়ত যি হ'ল সেইবিলাক চব মই বাদ দিছোঁ কিন্তু তাৰ যিটো বিহেভিয়াৰ এজ এ ইণ্ডিভিজুৱেলি সেইটো বহুত বেয়া চাইক'পেথ অফক'ৰ্ছ চাইক'পাথ তাৰপিছত সেই সময়টোত সেই ল'ৰাটো যাওঁতেও বহুতখিনি মোৰ দিগদাৰি কৰি থৈ গৈছে কাৰণ মই কেতিয়াও তেনেকৈ মানুহ পোৱাই নাই মোৰ জীৱনত ঠিক আছে সেইখিনি কৰিছে কলেজ যিহেতু মই বায়'টেকনলজি ষ্টুডেণ্ট মই সেইটো সময়ত ইকনমিক্স ল'বলগীয়া আছে মোৰ মাই কেৰিয়াৰ ৱাজ ভেৰি মাছ মানে ডিষ্টাৰ্ব আৰু সেই সময়ত স্কুলত কলেজত এজনী ছোৱালী আছিলে যোনে মোৰ লগত খুব বেয়া কৰিলে এতিয়া মই নাজানো কিমান মানুহে ব্লেক মেজিকৰ ওপৰত বিলিভ কৰে নকৰে তাই কিন্তু মোক কিবা এটা খুৱাই দিছিল যিটো কাৰণে আই ৱাজ বেড ৰিটেন মোৰ কিন্তু কোনো প্ৰব্লেম নাছিলে এজ অনলি বেড ৰিটেন কিন্তু তুমি মোক দেখিছা মই কিমান বেছি কাম কৰি ভাল পাওঁ আগতেও মই তেনেকুৱাই আছিলোঁ আচ্ছা এণ্ড ৱাজ কমপ্লিটলি বেড ৰিটেন মানে আৰু তেতিয়া আমাৰ ঘৰত এজন ড্ৰাইভাৰ আছিলে তেওঁ মাহঁতক কৈছিলে ইমান এক্টিভ ছোৱালী এজনী চবকে মাতে চব কাম কৰে অহাৰ লগে লগে চাহ একাপ দিয়ে চাহ একাপ খা সেই ছোৱালীজনী আজি মোক নামাতা হৈ গ'ল মোৰ একো কাম নাই মই খালি বিচনাত শুই থাকোঁ আচৰিত কথা কলেজ নাযাওঁ মাহঁতে ভাবিলে চাইক'লজিকেল ইছ্যু হ'ব পাৰে টিনেজাৰ ডক্টৰৰ ওচৰত গৈ ডক্টৰে কৈছে অল পেৰামিটাৰ্ছ নৰ্মেল মানে চাইক'লজিকেল ডিজৰ্ডাৰৰ কাৰণে কিবা এটাতো লাগিব নহয় তেতিয়া এই ৰিলেশ্যনশ্বিপটো আছিল নে তোমাৰ জাষ্ট শেষ হোৱাৰ পৰ্যায়ত আৰু ঠিক আছে মানে অলমষ্ট এটা ট্ৰমেটিক বহুত বেছি ট্ৰমা কাৰণ মই ইমান মৰম পাই ডাঙৰ হৈছোঁ নহয় আৰ্চি তোমাক মই এইটোতো দেখিছোঁৱে আৰু আমাৰ ঘৰখন মোৰ মা দেউতা বুলি নহয় দেই মোৰ মামাহঁতৰ ঘৰখন মোৰ জেঠাইহঁত বা মোৰ দেউতাহঁতৰ পৰিয়ালটোৱে ছোৱালীক কেতিয়াও মানে এনেকুৱাকৈ ডাঙৰ নাই কৰা যে মাইকী মানুহ হ'লে এনেকুৱা কৰিব লাগিব আমাক সকলোখিনি দিছে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ যিখিনি কৰিব লাগে দুখন ঘৰে ইকুৱেলি সিমান দিছে আৰু বিশেষকৈ মোৰ দেউতা এনেকুৱা নহয় যে ৰাতি হ'ল ছোৱালীজনীক কেনেকৈ আনো দেউতা মানে যা তই নিজে পাৰিবি কৰিবলৈ মা দেউতা দুটাই যে ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই ভাতো বনাব লাগিব ঘৰো চাফা কৰিব লাগিব ভাইটি মই দুটাই চ' তেনেকুৱা এটা পৰ্যায়ত তুমি এনেকুৱা ধৰণৰ মেণ্টেলিটি মানুহৰ লগত কেনেকৈ ডিল কৰিবা মোৰ কাৰণে নতুন হয় ন সেইটোৰ পৰা ওলাব পৰাই নাই তাৰপিছত কেৰিয়াৰ তেনেকুৱা হ'ল তাৰপিছত টিভিত আহিলোঁ মিডিয়া ইণ্ডাষ্ট্ৰিটো বেলেগ টাইম দিব লাগে সেই তেনেকৈ আহোঁতে মেলোঁতে পঢ়াটো অলপ খেলি মেলি হ'ল সেই সময়ত মই ৰিকিক লগ পালোঁ আৰু ৰিকি এজ এ ফ্ৰেণ্ড লগ পাইছোঁ কাৰণ মই তোমাক কৈছোঁ এন টি ভি মানুহবিলাক পৰিয়ালৰ নিচিনা চ' সেই এদিন লগ পালোঁ ৰেডিঅ' ওলালা কিবা প্ৰগ্ৰেম এটা হ'ল তাত ৰিকি হোষ্ট আছিলে ৰিকিয়ে মোক ক'লে তুমি কেলৈ লোকক কৈ আছা তুমি নিজে নকৰা কেলৈ তো ভাবিলোঁ বা কোনোবাই মোক নিজে কৰিবলৈ কৈছে ইটছ এ কাইণ্ড অফ কনফাৰ্মেশ্যন আৰু সি বহুত পলাইট হয় দেই এদিন মোৰ লগত খুব ভালকৈ ভদ্ৰকৈ কথা পাতিলে মোৰ বহুত ভাল লাগিলে মানে তাৰপিছত মই মানে মোৰ ফ্ৰেণ্ডকেইজনীক ক'লোঁ আৰু যে মোৰ ল'ৰাটো ভাল লাগিছে তাহাঁতকেইজনে গৈ পেলাই তাক কৈ দিলে আৰু কৈ দিয়াৰ পিছত সি মানে ক'লে যে মোৰ তেনেকুৱা কোনো ইণ্টাৰেষ্ট নাইকিয়া বিকজ তাৰ লাইফতো কিবা পাৰ্চনেল ইছ্যু আছিলে চ' তাৰ পাৰ্চনেল ইছ্যুটো মই নকওঁ বাৰু চ' সি কেতিয়াবা আহিলে তোমাক ক'ব বাট হোৱাট এভাৰ ইট ইজ চ' তেতিয়া মোৰ বহুত বেয়া লাগিলে মই যে মোৰ একো তেনেকুৱা ইণ্টাৰেষ্ট নাই মই এনেই আমি এদিন কথা পাতিম দেই ৰিকি শৰ্মাক কৈ আছোঁ এতিয়া ৰিকি দাক কৈ আছোঁ চ' তাৰপিছত মোক তেনেকৈ কৈ দিয়াৰ পিছত মই ভাবিলোঁ ইছৰাম এনেকুৱাকৈ কৈ দিলে বাদ দিয়া আৰু এতিয়া এইবিলাক লাগি থাকি লাভ নাই লেটছ কনচেনট্ৰেট অন দ্য কেৰিয়াৰ তেতিয়া অকণমান দুখো লাগিছিল বেয়াও লাগিছে আৰু মই ভাবিছোঁ ইছৰাম এইবোৰ কি হৈছে মানে মোৰ লগত ইমান আৰু যেতিয়া চব খেলি মেলি হৈ গ'ল মই ভাবিলোঁ যে নাই মই অলপ ৰেষ্ট পজ দিব লাগে পজ দি দিলোঁ তেতিয়া মোৰ বাহিৰৰ চেনেলৰ পৰা আৰু এখন ইউনিভাৰ্চিটিৰ পৰা অফাৰ আহিছিলে মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ দিল্লীত আচ্ছা কিন্তু মই যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছোঁ দিল্লীত মই চবকে ফোন কৰিছোঁ মই এতিয়া দিল্লী গৈ আছোঁ যিমান ফ্ৰেণ্ডছ আছে এন ই টিভিত থকা চবকে মই দিল্লী গৈ আছোঁ এনেকৈ ইণ্টাৰভিউ আছে ইউনিভাৰ্চিটিত আৰু চাকৰিৰ কাৰণে আছোঁ তাৰপিছত চাগে মই গুৱাহাটীলৈ ঘূৰি নাহিম বিকজ চ' মেনি থিংছ হেপেন আৰু মোৰ আহিবলৈও তেতিয়া মানে মোৰ এনেকুৱা লাগিছে মোৰ ব্ৰেক এটা লাগে আৰু তেতিয়া মানে ৰিকিয়ে মোক ফোন কৰি কৈছে তুমি যোৱাৰ আগতে মোক লগ নাপোৱা মই কৈছোঁ আৰে এইটো কি ঘটনা ঘটি গ'ল ঠিক আছে লগ পাম আৰু মানে ক'লোঁ তেতিয়াহে আহিলে চাগে এই দেখোন গুচি যাব তাৰপিছত মই লাচিত নগৰ তাক লগ পাইছোঁ আৰু মই যামগৈ ঠিক আছে কিয় গুৱাহাটীত কি প্ৰব্লেম আছে মই গুৱাহাটীত একো প্ৰব্লেম নাই কিন্তু মানে
বাছ যোৱাটোৱে বেটাৰ বুলি ভাবোঁ আৰু তাৰপিছতো কিন্তু একো নাই হোৱা এনেকৈ যে ভালকৈ যাবা কানেকশ্যনত থাকিবা মেলিবা গ'লোঁ দিল্লী গৈ পেলাই দিল্লী ইউনিভাৰ্চিটি মানুহে কৈছে তুমি এনেকৈ এইটো আমিতো নাজানো তুমি যে মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল কাম কৰি আছা তুমি ইয়াৰ পৰা হেৰি কৰি লোৱা ডিষ্টেঞ্চ কৰি লোৱা তুমি নালাগে ইয়াত পঢ়িবলৈ ইমান ভাল কেৰিয়াৰ এৰিব নালাগে আৰু যিটো নিউজ চেনেলে মোক মাতিছে তেওঁলোকে মোক ক'লে যে তুমি ইমিডিয়েটলি ইয়াতে জইন কৰা দুটা কণ্ডিশ্যন মানে দেউতাক মোক কৈছোঁ মই কি কৰোঁ আৰু দেউতা মানে সদায় কয় তোমাৰ যি ভাল লাগে তাকে কৰা তোমাক কোনে কি মানা কৰিছে মইতো কেতিয়াও নিবিচাৰোঁ তুমি মোৰ পৰা দূৰত যোৱাটো দেউতা তেনেকুৱা মানে মই মানে সেই হোটেল ৰুমটো এখন বহি পেলাই চিন্তা কৰিছোঁ মই কি কৰিব লাগে মানে তাৰপিছত মই ভাবিলোঁ দেউতাই ক'লে ঠিক আছে যি কৰা নকৰা ব'লা ঘৰলৈ এনেও তুমি জইনটো এতিয়া কৰিব নালাগে তোমাক টাইমেই দিছে অলপমান তুমি ঘৰলৈ গৈ পেলাই মাৰ লগতো আলোচনা বিলোচনা কৰিম ব'লা মই ফ্লাইটখনত গৈ আছোঁ মেলিছোঁ মোৰ মানে মই কি কৰি আছোঁ মই মানে কি কৰিব বিচাৰিছোঁ নিজৰ জীৱনত নে মই একোৱেই কৰিব বিচৰা নাই মানে তাৰপিছত এনেই মোৰ কি মন গ'ল যেতিয়া মোক আমাৰ এতিয়া আছে জ্যোতিদা বেলেগ চেনেলত কাম কৰে জ্যোতিদাই ফোন কৰিলে তুমি কি যাবাগৈ কিবা এটা মোৰ এনেকুৱা লাগে যে জ্যোতিদাই যে মোক থাকিবলৈ কৈছে তাৰপিছত মই থাকি গ'লোঁ মই নগ'লোঁ তাৰপিছত আৰু এনি টিভিত থাকিলোঁ মেলিলোঁ তাৰপিছত ৰিকিৰ লগত কথা পাতোঁ ভাল ফ্ৰেণ্ডছ আমি চবেই বাহিৰত চাহ খাওঁ একেলগে নিউজ পঢ়োঁ ইটো সিটো লাহে লাহে মোৰ ফিলিংছ ডেভেলপ হ'ল আৰু কিন্তু মই তাক নাই কোৱা দেই মই তাক কাৰণ মই আগতীয়াকৈ গম পালোঁ ন যে তাৰ কোনো ইণ্টাৰেষ্ট নাই কাৰো ওপৰত তো মই কেলৈ এনে মানুহ তাক দিগদাৰী কৰিম বা সেই বন্ধুত্বটো নষ্ট কৰি পেলাম চ' আমি চবেই কথা বতৰা পাতোঁ মেলোঁ এদিন সি মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে তুমি ৰিলেশ্যনশ্বিপত আছা নেকি ৰাতি মই ঘৰত আছোঁ মই নাই মই কৈছোঁ মই আছোঁ ৰিলেশ্যনশ্বিপত তেতিয়া কৈছে কোন হয় মই মই কাকো নকওঁ সেইটো মই পিছত কওঁ একচুৱেলি মই কাৰ লগত ৰিলেশ্যনশ্বিপত নাই জাষ্ট টু এভইড হিম মানে যাতে মোৰ কাৰণ আকৌ মই কিবা এটা কওঁ আকৌ ভাঙিব কি দৰকাৰ পৰিছে মই আছোঁ আৰু সেই ল'ৰাজন ইয়াত নাথাকে ক'ত থাকে মই বাহিৰত থাকে সি কৈছে ক'ৰ বাহিৰত থাকে তোমাক ইমান কিয় লাগে তেওঁ অলৰেডি গম পাইছে ন ভাইবছটো পায় তোমাক ইমান কিয় মই সুধিছোঁ তোমাক ইমান আমিও জানিব বিচাৰোঁ আমাৰ ফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ড কোন হয় কি হয় হেনে মই কৈছোঁ নহয় আমি দুটাই এতিয়া কেৰিয়াৰত কনচেনট্ৰেট কৰি আছোঁ এনেকৈ কৈ প্ৰায় 2 ঘণ্টামান কৈ লাষ্টত মানে মই বহুত ইৰিটেট হৈ গ'লোঁ মানে ইমান প্ৰশ্ন সুধিছে মই কৈছোঁ নহয় একচুৱেলি তেনেকুৱা কোনো নাইকিয়া আই হেভ আ ফিলিংছ ফৰ ইউ এনেকৈ কৈ দিলোঁ কি কৈছে না এইটো মই জানো মই সেইটোৱে শুনিবলৈ ফোন কৰিছিলোঁ কিন্তু মই এতিয়া আনচাৰ দিব নোৱাৰোঁ বোলে মোক 6 মাহ সময় লাগিব পানী খাই লওঁ দেই মই ঠিক আছে হ'ব তাৰপিছত মই ভাবিলোঁ হে ভগৱান মই কিয় ক'লোঁ মানে মোৰ এজনী ছোৱালীৰ কাৰণে এইটো খুব এটা অকৱাৰ্ড চিটুৱেশ্যন মই কেনেকুৱা জানা মই সদায় সঁচাটো কৈ দিওঁ যি হয় কনচিকুৱেঞ্চেছ মিছাটো কৈ যে ইমান পেকিং দিব লাগিব সেইটো মোৰ ধৈৰ্যই নাই সঁচা কি হ'ব অকণমান দেৰিৰ কাৰণে বেয়া হ'ব ভাল হ'ব বা লং টাৰ্মৰ কাৰণে ইটছ গুড ন কৈ পেলাই মই ভাবিলোঁ হ'ল আৰু এতিয়া গোটেই চিটুৱেশ্যনটো হ'ল অকৱাৰ্ড এতিয়া মাতা তাৰপিছত হৈয়ে গ'ল অকৱাৰ্ড মানে ইমান কথা পতা নহয় হাই হেল্ল' এনেকুৱা ধৰণৰ হৈ গ'ল তেতিয়া মই মানে মই কৃষাণী বুলি মোৰ যদি ফ্ৰেণ্ড যাক মই ৰেডিঅ'ত পাইছোঁ তাই মোৰ বহুত ভাল বন্ধু তাই ক'লে তোৰনো কি দৰকাৰ আছিল ক'বলৈ মই কৈছোঁ মই কি কৰিম ইমান সুধিছে মই কৈ দিলোঁ কৈছে থাক এতিয়া এনেকৈ তাই সদায় জোকাই পেলাই তাই মোক কৃষাণী আৰু ৰূপালে মই মই নাজানো আৰু এতিয়া মই কিয় ক'লোঁ তাৰপিছতো অকৱাৰ্ড হৈ যায় ন তাৰপিছত আকৌ সি মাতেও ভালে আছা আলিয়া আছোঁ তাৰপিছত এতিয়া মই সুধি এদিন মই মেছেজ পঠালোঁ মই কৈছোঁ হেৰি নহয় আনচাৰটো কেতিয়া দিবা 3 মাহটো হৈ গ'ল কৈছে দিম আৰু এনেকৈ ক'লে একো নাই কোৱা ৰিপ্লাই কৰিলে তাৰপিছত আকৌ এদিন মাতিলোঁ সি স্কুটাৰ চলাই গুচি গ'লে মই এভইডেই কৰিলোঁ চ' বেটাৰ মই এইবিলাক লাগি থাকিলে মানে এনেই লাজ পাম মই চব অলৰেডি মোৰ লাজ পায়ে গৈছোঁ চবৰে আগত আৰু লাজ পাম বেটাৰ মই বেলেগ মানে মাহঁতে যদি কোনোবা ল'ৰা চাবলৈ কৈছে আহে ন প্ৰপ'জেল সেইবিলাকত কনচেনট্ৰেট কৰা ভাল তাৰপিছতে ল'ৰাৰ প্ৰপ'জেল আহিলে মই ক'লোঁ এইটোক মানে চাব যাব লাগিব এতিয়া সঁচাকৈ আহিলে মাহঁতে ক'লে যে ভাল ল'ৰা এটা আহিছে তই যা চাবলৈ তোক চাব বিচাৰিছে এই ল'ৰাটোৱে আকৌ মই নিউজ পঢ়োঁ যে নিউজ পঢ়ি পেলাই পচন্দ কৰিছে মানে মোৰ কিন্তু ল'ৰাটোৰ ওপৰত কোনো ইণ্টাৰেষ্ট নাই জাষ্ট বিকজ মানে সন্মানৰ কাৰণে হ'ব আৰু চাম আৰু মানুহক অপমানিত কৰিব বেয়া লাগে ন কোনোবা আহিব বুলি কৈছে সেই তেতিয়া কওঁতে চাগে তাৰ অকণমান কিবা এটা হ'ল নেকি তাৰপিছত মই ক'লোঁ চোৱা মই একদম চিধা কথা এটা কৈ দিওঁ মই এতিয়া ঘৰত গৈ এনেকৈতো ক'ব নোৱাৰোঁ নহয় মই ল'ৰা এটাক ভাল পাওঁ উত্তৰ দিবলৈ ৰৈ আছোঁ উত্তৰ দিব এনেই মোৰ মানে এনেই ইমানখিনি খেলি মেলি মই গৈছে তাৰপিছত মই এনেকুৱা ধৰণৰ কথা ক'লেতো বহুত ডাঙৰ কথা হৈ যাব ন মই কৈছোঁ ঠিক আছে হ'ব মই গম পালোঁ আৰু তোমাৰ কোনো ধৰণৰ এনেকুৱা ইণ্টাৰেষ্ট নাই হ'ব আমি ভাল বন্ধু হৈ থাকোঁ মই এই বস্তুটো লাইট কৰি দিলোঁ তাৰপিছত মই গুচি গ'লোঁ তাৰপিছত ঘৰলৈ গুচি গ'লোঁ ৰাতি ফোন কৰিছে যে নহয় মই তোমাক ভাল পাওঁ মানে তাৰপিছত মোৰ শান্তি হৈছে তাৰপিছত মোৰ সেই মানুহটোৰ লগতে সময় এজনী ছোৱালীয়ে কিছু ভোগালে দেই এইটো মানে বেয়া কথা কিন্তু সেয়াই আৰু তাৰপিছত যি আৰম্ভ হ'ল মানে এতিয়ালৈকে আৰু
বুজিছোঁ এতিয়াতো দেখিয়ে থাকোঁ লাভ বাৰ্ণ 2009ৰ পৰা যি ষ্টাৰ্ট হ'ল আৰু বহুত সৰুতে বিয়া হৈছা তুমি বহুত 24 যিটো সময়ত মানে একচুৱেলি মানে বিয়া নহয় কেৰিয়াৰ কথা চিন্তা কৰে মই তাৰপিছত মই সেইটোৱে ক'ম বুলি ভাবিছোঁ যে গুৱাহাটীৰ ছোৱালী ইমান মৰমত ডাঙৰ যা তোমাৰ মা দেউতা দুইজনকে মই লগো পাইছোঁ আৰু দেখিছোঁ মানে খুব মৰমত তোমাক ৰাখিছে তাৰপিছত বিয়াৰ পিছত চব ছোৱালীৰ জীৱনটোতো অকণমান সলনি হৈ যায় নহয় গতিকে কেনেকুৱাকৈ পাইছিলা বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে মই নাথাকে বুলি নকওঁ কিন্তু এটা কথাই ক'ম যে ৰিকিয়ে যিটো ছাপৰ্ট কৰিছে এজ আ হাজবেণ্ড সেইটো মানে মানিব লাগিব কেতিয়াও মোৰ ওপৰত কোনো আঙুলি উঠাব পৰা নাই আৰু যদিও কোনোবাই উঠাইছে বিভিন্ন পৰিস্থিতিত ৰিকি শৰ্মা সদায় আগত এখন ৱালৰ নিচিনাকৈ থিয় হৈ আছে চ' সেইকাৰণে সেই বস্তুটোৱে মোৰ জীৱনটো আৰু সহজ কৰি দিলে মানে বিয়াৰ পিছত আটাইতকৈ বেষ্টেষ্ট কমপ্লিমেণ্ট বুলি মই ক'ম এইটো এগৰাকী জীৱন সংগীৰ মানে তেখেতৰ জীৱন সংগীৰ প্ৰতি খুব ভাল লাগিল আলিয়া এই ষ্টৰিটো শুনি খুব ভাল লাগিল মোৰ আৰু সেই ৱেটিং পিৰিয়ডটোৰ কথা শুনি আৰু ভাল লাগিলে কিন্তু এটা বস্তু তুমি গম পাইছানে মানুহৰ মনে যদি কিবা এটা মেনিফেষ্ট কৰে হৈ যায় তাৰমানে তুমি ৰিকিক মেনিফেষ্ট কৰিছিলা হৈ গ'ল ৱেইট কৰিলা মই যিয়ে মেনিফেষ্ট কৰোঁ সেইটোৱে হয় সময় লাগিব পাৰে কিন্তু সেইটো হয় এই কথাটো মই গম পাইছিলোঁ মোৰ এগৰাকী বান্ধৱী হিমাদ্ৰী তাই মোক এদিন কৈছিল আলিয়াই যি কয় তাকেই হয় সেই তেতিয়াই আজি আলিয়াক হয়তো মানুহে স্পিৰিচুৱেলিটিত বা বিভিন্ন ক্ষেত্ৰত মানে এটা সুকীয়া পৰিচয় মই নিজেও মোৰ অভিজ্ঞতা আছে তোমাৰ লগত সেই বিষয়ে আমি পৰৱৰ্তী এটা এপিছডত নিশ্চয় পাতিম কিন্তু সেই কথাটো যে তোমাৰ মাজত সেই শক্তিটো আছে আৰু এইটো এটা উদাহৰণ নহয় গতিকে ভাল লাগিল আৰু সদায় এনেকৈ থাকা খুব ভাল পোৱাৰ মাজেৰে থাকা আৰু এইটো যে তুমি ক'লা হিমাদ্ৰীৰ কথাটো তাহাঁতে কয় প্লিজ তই একো নকবি একো নকবিচোন ক'লে হৈ যাব ক'লে হৈ যাব এনেকৈ ৰিকিও কয় একো নকবাচোন এতিয়া একো মানে কেতিয়াবা এনেকুৱা হয় ন আৰু মানে বা ধৰি লোৱা কিবা এটা ক'ৰবাত খেল এখনেই হৈছে কিবা এটা হৈছে যদি মই একো নকওঁ ৰিকিয়ে গম পায় মানে আনচাৰটো নেগেটিভ হয় বা কেতিয়াবা ক'ৰবাত যদি যেতিয়া স্পিৰিচুৱেল জাৰ্ণিৰ কথা সুধিবা কেতিয়াবা ক'ৰবাত কিবা এটা ক্ষেত্ৰত যদি মই একোৱে কমেণ্ট নিদিওঁ ৰিকিয়ে যদি মোক সোধে বা বেলেগ কোনোবাই যদি মোক সোধে কি হয় কাৰণ ৰিকিয়ে মোক দেখিলেই চিনি পায় যে মানে মোৰ মুখখন দেখিলে কৈ দিব পাৰিব তোমাক কি চলি আছে মানে ষ্ট্ৰেছতে আছোঁ নে হেৰে যদি মোক সুধিছে এইটো কি হ'ব পাৰে আৰু মই যদি একো নকওঁ একোৱে নকওঁ মানে মই জানো সেইটো কি হয় ইভেন বিভিন্ন চিটুৱেশ্যনটো এদিন সি মোক কৈছে তুমি আগতীয়াকৈ জানিছিলা ন এইটো হ'ব বুলি মই কোনোবা ঢুকুৱাৰ কিবা এটা প্ৰসংগ চবেই কৈছে আৰু বহুত ভাল খবৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে মোক যেতিয়া কৈছে মই কৈছোঁ সেইটোৱে মই এনেকৈ কৈছোঁ অঁ ঠিক আছে যিটো ভাল হয় সেইটোৱে হ'ব লাগে সেইটো তেতিয়া ৰিকিয়ে গম পাইছে আৰু যে এইটো নহ'ব আৰু আমি বেছি এক্সপেক্ট কৰাটো ভাল নহয় মানে আৰু একজেক্টলি নেক্সট ডে সেই মানুহজন মানে এক্সপায়াৰ হৈছে আৰু এতিয়া ৰিকিয়ে কৈছে তুমি আগতীয়াকৈ জানিছিলা ন মই মানে তুমি জানিও কিছুমান কথা ক'ব নোৱাৰা ন প্ৰকৃতিৰ নিয়মৰ আগত আমি কোনো নহয় চ' সেই বস্তুটো তুমি একচেপ্ট কৰিবই লাগিব প্ৰকৃতিয়ে যিটো দিয়ে সেইটো একচেপ্ট কৰিবই লাগিব তেতিয়াহে তুমি একচুৱেলি প্ৰকৃতিৰ লগত যাব পাৰিবা তেওঁলোকৰ এগেইনষ্টত গ'লে বা প্ৰকৃতিৰ এগেইনষ্টত গ'লে ৰিপাৰকেশ্যনছ আছে আৰু সেইটো ল'ব পৰা ক্ষমতা তোমাৰ শৰীৰ তোমাৰ অৰা বা তোমাৰ মানসিক অৱস্থাত আছেনে নাই সেইটো বহুত ডাঙৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইকাৰণে নকৰাটোৱে ভাল মই কিন্তু এটা কথা কৈ থওঁ দেই আলিয়া মানে সকলো মানুহ নেগেটিভ হোৱাৰ পিছতো আলিয়া মোৰ এটা বিশেষ বিষয়ত সদায় পজিটিভ আৰু সেই পজিটিভিটিটো মই মোৰ মাজলৈ এনেকুৱাকৈ লৈ ল'লোঁ যে মই নিজেও পজিটিভ এদিন চব ঠিক হ'ব এদিন এইটো বস্তু হৈ যাব মানে চ' সেই বস্তুটোৰ কাৰণে আই এম ৰিয়েলি গ্ৰেটফুল এতিয়া আহোঁ আমি পিছৰ এপিছ'ডত পাতিবলগীয়া কথাৰে এটা বিশেষ প্ৰসংগ বায়'টেকন'লজিৰ ষ্টুডেণ্ট তাৰপাছত ইমান ধুনীয়াকৈ তুমি শ্ব'জবিলাক কৰা মই দেখিছোঁ ইমান ভাল মানে আৰজে আলিয়া বুলি কোৱাৰ লগে লগে সকলোৱে জানে তদুপৰি তুমি এগৰাকী ভাল টেষ্টাৰ হয়নে তাৰপিছত এটা হলিষ্টিক জাৰ্ণিত তুমি গৈ আছা আৰু আচৰিত লাগে সেই বিষয়টোত তুমি কাহানিও নিজক প্ৰমোট কৰা নাই মানে মানুহে আহি মোৰ ওচৰলৈ তেনেকৈ আহিছিলে যে আলিয়া বাই খুব ভালকৈ এইখিনি ক'ব পাৰে আলিয়া বাই কোৱা মতেই কথাবোৰ হয় এইটো কেনেকৈ হ'ল মানে এই জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল সৰুৰে পৰাই কিছুমান বস্তু মই ফিল কৰোঁ কিন্তু যিহেতু বহুত সৰু ন এতিয়া 3-4 yearsৰ বাচ্ছা এটানো কি জানিব সদায় কয় ন যে ফিল কৰোঁ মই বহুত বস্তু ফিল কৰোঁ মানুহক টাচ কৰি তেওঁলোকক তোমাৰ এনেকুৱা হৈ আছে ন ক'ব পাৰোঁ চ' তেতিয়া বুজি নাপাওঁ এইবোৰ বস্তু কি হয় চ' তেনেকুৱাকৈ বস্তুবিলাক চলি আহি আছে বা কিবা এটা ক'লে হৈ যায় বা ফিলিং কিবা এটা ল'ব পাৰোঁ আৰু সদায় দেখিছোঁ যিকোনো পৰিস্থিতিত মানে দেৰ ইজ এ ভইচ এটা আৱাজ শুনা পাওঁ মানে একো নহয় মই আছোঁ কোন হয় কি হয় মই নাজানো দেই
মনৰ ভিতৰৰ মাতো হ'ব পাৰে চবৰে থাকে আমাৰ ইনটিউশ্যন যিটো থাকে বা আগতীয়াকৈ এইটো এইফালে নোযোৱাটোৱে ভাল হ'ব কেতিয়াবা তাৰ এগেইনষ্টত গৈও চাইছোঁ আৰু বিপদে পৰিচালিত হৈছোঁ তেতিয়া গম পাওঁ নহয় এইটো শুনিব লাগিছিলে মাতটো সেইটো সময়ত কোনো নলেজ নাছিলে কাৰণ কোনো মেডিটেশ্যন কৰা কিবা কৰা একোৱে নাই আৰু সদায় মোক আজিলৈকে জীৱনে বা প্ৰকৃতিয়ে সদায় কোনো বস্তু এনেকৈ দি দিয়া নাই অলপমান এনেকৈ ঘূৰাই পকাইহে দিছে মানে গম পাইছা চ' তেতিয়া মই ভাবিছোঁ যে নহয় কিবা এটা বস্তু গুৰুত্ব বুজিবলৈ তোমাক সেইখিনি কষ্ট দিব লাগিব তুমি তেতিয়া সেই গুৰুত্বখিনি বুজিবা যেতিয়া মই গ্ৰেজুৱেশ্যনৰ সময়ত বিচনাত পৰি আছিলোঁ কোনোবাই মোৰ ওপৰত কিবা কৰা বুলি কৈছিল মই নাজানো দেই সেইবিলাক কিমান দূৰ সঁচা হয় কিন্তু কৰাটোতো সঁচাই কাৰণ মোৰ নিচিনা ছোৱালীজনী বিচনাত পৰি আছে বা ইমানখিনি খেলি মেলি হৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ফ'ৰ্চ আছিলে যোনে মোক ধৰি ৰাখিছিল মই এইটো বস্তু সদায় শুনো মানে চাম অফ দ্য শুনা পাওঁ দেখা পাওঁ সপোনত টেলিভিশ্যনৰ নিচিনা স্ক্ৰীণত আহি যায় মই বুজি নাপাওঁ এইবিলাক হৈ কি আছে মোৰ লগত মই ধৰিব কিয় পৰা নাই এইবিলাক বস্তু বা আগতীয়াকৈ ইয়াত নাযাবি এইটো নকৰিবি বা কোনোবা এজন মানুহ ঢুকোৱাৰ আগে আগে তেওঁ সপোনত দেখা পাওঁ মই গৈ আছোঁ কি কোন গৈ আছে চিনিও নাপাওঁ পিছত তুমি সেইটো খবৰ পাবা বা মোৰ ককা ঢুকালে তেওঁক মই সদায় দেখা পাওঁ মাজনী মই তোৰ লগত আছোঁ আমাক কয় নহয় যে ঢুকুৱা মানুহ দেখিলে কথা পাতিব নাপায় কিন্তু মই সদায় কমিউনিকেট কৰিব পাৰোঁ মই সদায় কথা পাতিব পাৰোঁ মোৰ এনেকুৱা লাগে যে ককায়ে মোক কৈছে নেকি মাহঁতে কয় মানে তই বহুত বেছি ভাল পাইছিলি ককাক সেইকাৰণে চাগে তোৰ এনেকুৱা এটা অনুভৱটো হয় বুলি কয় আৰু মই কৈছোঁ হ'ব পাৰে এনেকুৱা ভাবি লওঁ কাৰণ মোৰ মা দেউতা বা মোৰ ঘৰত কোনো ইমানখিনি গুৰুত্ব নিদিয়ে কিন্তু এতিয়া মই সেই ব্যক্তিগৰাকীৰ নাম এইকাৰণে নকওঁ কাৰণ মই তেওঁক সোধা নাই নহ'লে মই ক'লোহেঁতেন তেওঁ মোৰ পৰিয়ালৰ এগৰাকী ব্যক্তি মোৰ খুব শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি আৰু তেওঁৰ কাৰণে আচলতে মোৰ গ্ৰেজুৱেশ্যন তেওঁ বুজি পাব মই কৈছোঁ তেওঁৰ কথাই তেওঁৰ নামটো মই নকওঁ কাৰণ পাৰ্মিশ্যন নোলোৱাৰ কাৰণে বেয়া হ'ব কথাটো চ' তেওঁৰ কাৰণে আজি মোৰ মা দেউতাটো আছেই মোৰ লগত কিন্তু সেইগৰাকী ব্যক্তিৰ কাৰণে আজি মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈছে সেইগৰাকী ব্যক্তিৰ কাৰণে আচলতে আজি মই ধুনীয়াকৈ থিয় হৈ কিবা এটা কাম কৰিব পাৰিছোঁ তেওঁৱে মোক কৈছিলে তেওঁ মোক মিতালী বুলি মাতে চ' মোক কৈছে মিতালী তুমি নিজৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা সদায় গালি দিয়ে মৰম দিয়ে মই ঘৰ চাফা কৰিবলৈ শিকা মানুহজনীয়ে তেওঁ কিবা এটা বস্তু কেনেকৈ ইমান সুন্দৰকৈ ৰাখিব লাগে শিকোৱা মানুহজনীয়ে তেওঁ গালি খাই খাই শিকিছোঁ দেই কিন্তু তেওঁ শিকাইছে তেনেকুৱা এজন মানুহ ধুনীয়া ফেশ্বনেবল কাপোৰ নিজৰ হাতেৰে চিলাই পেলাই পিন্ধাই দিয়া মানুহগৰাকীয়ে তেওঁ য'ত কোনো সেইটো মানে ড্ৰেছ পিন্ধা নাই ত'ত মই আৰু মোৰ বায়ে সেই ড্ৰেছটো পিন্ধিছোঁ মানে কাৰণ তেওঁ চিলাই দিছে চ' তেওঁৰ অৱদান সিমান আৰু তেওঁৰ তেনেকুৱা এটা গুণ আছিলে য'ত তেওঁ স্পিৰিটছ কমিউনিকেশ্যন কৰিছিলে তেওঁ খুব সৰু আছিলে সেইটো সময়ত আৰু মই ভাবোঁ যে সেই মানুহজনী মোৰ বিৰাট শ্ৰদ্ধাৰ আৰু তেওঁ মোক ইমানখিনি বস্তু শিকাইছে না তেওঁৰ সেই গুণটো মই ক'ৰবাত পাইছোঁ তেওঁ কৰিছিল মই কেতিয়াও নাই কৰা আৰু তেওঁ কেতিয়াও আমাক চাগে কোৱাও নাই দেই আমি মাহঁতৰ পৰাহে গম পাইছোঁ আমাক কেতিয়াও সেইটো কৰিবও নিদিয়ে কাৰণ সেইটো সময় বেলেগ আছিলে কথা এইটো সময়ত বেলেগ লাহে লাহে মই গম পাওঁ যে কোনোবাই মোক কিবা এটা দি মই মেছেজটো লিখি থ'লে পিছত এইটো সঁচা হয় কিন্তু ধৰিব পৰা নাই এই বস্তুটো কেনেকৈ মানে লগাম মানে লাহে লাহে ইগন'ৰ কৰা হ'লোঁ তাৰপিছত মোৰ এই ইনচিডেণ্টটো যিটো হ'ল গ্ৰেজুৱেশ্যনৰ সময়ত তাৰপিছত মোৰতো বিয়া হৈ মোৰ ফাৰ্ষ্ট মানে কি এটাই মিছকেৰেজ হ'ল সেই মিছকেৰেজৰ সময়ত যেতিয়া মোৰ মিছকেৰেজ হ'ল সেই সময়টো কিন্তু এটা বেলেগ ধৰণৰ সময় আছিল সেই সময়টোত মই ৰিয়েলাইজ কৰোঁ যে কিবা এটাতো আছে যিটোৰ ওপৰত মই কাম কৰিব চামথিং ইজ দেয়াৰ কোনোবাই মোক কিবা এটা কমিউনিকেট কৰিব বিচাৰি আছে ফ্ৰম দি আদাৰ ৱৰ্ল্ড তাৰ লগত মই কমিউনিকেট কৰিব লাগে সেইটো মই এতিয়া মানুহক এইটো নকওঁ দেই কোনোবাই চকী উঠাই পেলাই দিয়ে কিবা সেইবিলাক মই নকওঁ ইটছ জাষ্ট আ কাইণ্ড অফ আ মেছেজ এনাৰ্জি এটা বেলেগ পৃথিৱীৰ পৰা সেই লাহে লাহে ডেভেলপ হ'ল এক্সেছ কনচিয়াছনেছলৈ আহিলোঁ এক্সেছ বাৰ্ছ কৰিলোঁ ঠিক আছে এক্সেছ বাৰ কৰি আছোঁ কিন্তু বস্তুটো যি ধৰণে ডেভেলপ হ'ব লাগে সেই ধৰণে ডেভেলপ হোৱা নাই ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ কিতাপবিলাক পঢ়া আৰম্ভ কৰিলোঁ কেনেকৈ উইল পাৱাৰৰ ওপৰত কাম কৰিব লাগে ছেল্ফ হিলিঙৰ ওপৰত কাম কৰিব লাগে ৰেকি আহিলে ৰেকিৰ পৰা অলপ পালোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত চামথিং ইজ ষ্টাক এনেকুৱা হৈছে মানে ABCD নহয় মাজৰ পৰাহে আৰম্ভ কৰিছোঁ তাৰপিছত লগ পালোঁ ডক্টৰ গৌতম চৌধুৰী ছাৰক তুমিও চিনি পোৱা আমাৰ গুৰুজী মোৰ গুৰু তেওঁক মই কাৰণ মোৰ নম্বৰ 3 আৰু যোন নম্বৰ 3 তেওঁলোকে এজন গুৰুক মানিব লাগে চ' ডক্টৰ গৌতম চৌধুৰী ছাৰক মই পালোঁ তেওঁৰ পৰা ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন শিকিলোঁ ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন শিকিলোঁ এভৰিথিং ইজ এ লাইন গম পালোঁ যে দ্য স্পিৰিটছ হু কমিউনিকেট তুমি তেওঁলোকৰ এইটো লিখিব লাগে তেওঁলোকে তোমাক যি ক'ব সেইটো কৰিব লাগে কিন্তু এটা কথা ইয়াতে সদায় তোমাক এটা উইল দিয়ে ভাল কাম কৰিবা নে বেয়া কাম কৰিবা তোমাক দিয়া বস্তুখিনি তুমি ভাল কামত ব্যৱহাৰ কৰিবা নে বেয়া কামত ব্যৱহাৰ কৰিবা কাৰোবাক উপকৃত কৰিবা নে বেলেগ কাৰোবাক উপকৃত কৰিবলৈ গৈ কাৰোবাৰ বেয়া কৰিবা যদি বেলেগ কাৰোবাক উপকৃত কৰি কাৰোবাৰ বেয়া কৰা পইচা পাতি ধন সকলোখিনি বস্তু খুব ইজিলি পাই যাবা বিভিন্ন ধৰণৰ এনাৰ্জিছে কাম কৰি থাকে কিন্তু যদি খালি আনৰ উপকৃতই কৰিম তেতিয়া কিন্তু অলপ কষ্ট হয় বিভিন্ন ধৰণৰ
কিন্তু মই যিহেতু গুৰুক পালোঁ তেওঁক পালোঁ তাৰপিছত আশিষ নাৰায়ণকাৰক তেওঁক পালোঁ দুগৰাকী মেণ্টৰ হয় মোৰ চ' তেওঁলোকে মোক এইটো শিকালে যে সদায় যিমানেই যি নহওক যিটো ৰাইট সেইটোৱে চুজ কৰিবা কষ্ট হ'ব এতিয়া নাপোৱা 10 বছৰৰ পিছত পাবা কিন্তু মানসিক শান্তি আৰু নিজৰ কৰ্মটো ভাল হ'ব সেইটোৱে কৰিলোঁ আৰু তাৰপিছত বস্তুবিলাক হেৰি হৈ গ'ল আৰু লাহে লাহে কৰা হ'লোঁ আলিয়াৰ নিচিনা টেৰ'ৰ ৰিডাৰ মই সঁচাকৈ মই পোৱাই নাই আৰু তাৰ সমানে সমানে ৰিচেণ্টলি আলিয়াই আৰু এটা এক্সপিৰিয়েঞ্চ লৈ আহিছে আৰু তাৰ লগে লগে আলিয়াই যিটো কথা প্ৰথমতেই কৈছিলে যিটো মেনিফেষ্ট কৰে সেইটো হৈ যায় মানে কিবা এটা ডিভাইন এনাৰ্জি এটা মই নিজেও ফিল কৰোঁ মই বহুত সময়ত মোৰ কিবা এটা হ'লে আলিয়া এইটো ইমান দিগদাৰ দিওঁ কেতিয়াবা বেয়াও লাগি যায় য'তে লগ পাওঁ আনিছা নেকি কাৰ্ড চাম নেকি হৈ যায় যিহেতু আৰু সাংঘাতিক পজিটিভিটি আছে মই আজিলৈকে আলিয়াৰ পৰা নেগেটিভিটি মই কেতিয়াও পোৱা নাই আৰু আমাৰ এটা ডক্টৰ নাৰায়ণকাৰে আশিষ নাৰায়ণকাৰে এটা কথা খুব কয় তেখেতে যে কেতিয়াও মানে জীৱনত কিবা বেয়া হ'ব বুলি কোৱা কথাবোৰ তহঁতি মানে নলবি সেইটো কেতিয়াও নহয় আৰু আলিয়াই একজেক্টলি সেই কথাটোৱে কৰে চ' আই এম ৰিয়েলি গ্ৰেটফুল এগেইন এতিয়া এই গোটেই বিষয়বিলাকৰ বিষয়ে পাতিবলৈ বহুত সময় লাগিব আজি আমি ইমানখিনিতে সামৰিম কিন্তু শেষত মই এটা কথা তোমাৰ পৰা জানিব বিচাৰিম জীৱনে আনি যিখিনি পৰ্যায়ত এতিয়া তোমাক ৰাখিছে তোমালৈ সকলো মানুহে চায় আৰু মই জানো যে কেতিয়াবা এনেকুৱা হয় যে তুমি হয়তো কল ৰিচিভ কৰিব নোৱাৰা আৰু তোমাৰ নিজৰ বহুত পাৰ্চনেল প্ৰেক্টিচ থাকে মেডিটেশ্যনৰ কথাই কোৱা বা আমি এতিয়া এটা ব্ৰতত আছোঁৱেই ইতিমধ্যে গতিকে কেতিয়াবা এনেকুৱা হৈ যায় হয়তো তুমি মানুহক সময় দিবও পৰা নাই কিন্তু তথাপি তুমি জানা যে বহুত মানুহৰ ৰেছপনচিবিলিটি তুমি লৈ আছা একেটা সময়তে কেতিয়াবা লাগে নেকি যে বহুত কম বয়সতে এটা বেলেগ ধৰণৰ হৈ গ'ল জীৱনটো কাৰণ মই এইটো কেতিয়াও নকওঁ খুব সাধাৰণীকৰণ কৰিব নোৱাৰি তোমাৰ জীৱনটো আজিৰ তাৰিখত তুমি কেনেকৈ লৈছা মানে খুব জেনেৰেলাইজ হেৰি এটা লাইফষ্টাইল এটা মানে তেনেকুৱা ধৰণৰ তোমাক ল'ব নোৱাৰি মানে ল'বতো নোৱাৰি বাৰু সেইটো কৰিব নোৱাৰি কিন্তু কি জানা মই এটা কথাই শিকিলোঁ যিখিনি দিম বা যিখিনি কৰিম দিয়াটো বাৰু পিছৰ কথা কিন্তু যিখিনি কৰিম আনৰ কাৰণে সেইখিনি ভালকৈ কৰিম আৰু তাৰ মাজত কিছুমান বস্তু কিন্তু মোৰ হাতৰ কাৰণ সকলোখিনি কাম মই একেলগে কৰিব নোৱাৰোঁ সেইটো মই জানো চ' যিখিনি পাৰোঁ ভালকৈ কৰিম কাৰো বেয়াটোতো নকৰোঁৱে কেতিয়াও ভাল কৰিব নোৱাৰে বেয়া কেতিয়াও নকৰোঁ কেতিয়াবা এনেকুৱা মানুহে মোক বিচাৰে আপুনি এইটো ৰিডিং কৰি দিয়ক সেইটো ৰিডিং মই দিনত 20টা মন গ'লে ৰিডিং কৰিব পাৰোঁ কিন্তু কেতিয়াবা মই একোৱেই নকৰোঁ কাৰণ মই জানো যে মই সেইটো দিবই নোৱাৰোঁ মোৰ ভিতৰত সেইখিনি বস্তু নাই এতিয়া বৰ্তমান মোৰ মেডিটেশ্যনখিনি যদি টাইমত নহয় মোৰ হেৰি হৈ যায় তুমিতো পল্লৱীক জানাই পল্লৱীয়ে সদায় কয় কিবা এটা সুধিবি এনেকৈ কওঁ মই সদায় এনেকৈ মোক অলপ টাইম দিয়ক মই লগে লগে একো কৈ নিদিওঁ কাৰণ মোৰ কথা হৈছে মোৰ কোৱা কথাখিনিৰ মানে মই যোনে মোক দিব সেইখিনি কথা যাৰ পৰা মই ল'ম তেওঁক মই বহুত শ্ৰদ্ধা কৰোঁ মোৰ গুৰুক মই বহুত শ্ৰদ্ধা কাৰণ মোৰ গুৰুৱে মোক যিখিনি কথা কৈছে সেইখিনি মই মানিবই লাগিব তেওঁ মোক সদায় কৈছে মানুহ এটাই হওক বা 100টাই হওক নিজৰ অনেষ্টি কেতিয়াও কম্প্ৰমাইজ নকৰিবা যদি ক'ৰবাত দেখিছা যে ভাগৰি আছা নোৱাৰা নিদিবা কিন্তু জোৰ জবৰদস্তি কিছু টকাৰ লোভৰ কাৰণে সেই কামটো নকৰিবা সেইকাৰণে কেতিয়াবা এনেকুৱাও তুমি দেখিছা 10 দিনো গুচি যাব পাৰে সেইটোতো পাইছোঁ পাই যায় চ' সেইটো কাৰণে সেইটোৱে চেষ্টা কৰি আছোঁ যে মোক দিয়া যিখিনি দায়িত্ব প্ৰকৃতিয়ে মোক এটা দায়িত্ব দিছে মোক বুলি নহয় সকলোৰে দিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মোৰ সৌভাগ্য যে মই সেইখিনি কাম কৰিব পাৰিছোঁ আৰু সেই দায়িত্বখিনি মোক যেনেকৈ দিছে মই তেনেকৈয়ে লওঁ সেইকাৰণে মই প্ৰত্যেক দিনাই নিজৰ ওপৰত কাম কৰোঁ আৰু কিবা এটা যদি মই পোৱা নাই ন মই এইটো ভাবোঁ যে মোৰ কাৰণে নাছিলে চ' মই সেইটো সদায় চেষ্টা কৰোঁ মোৰ জীৱনটো বহুত সলনি হৈ গৈছে কাৰণ কেতিয়াবা যেতিয়া মানুহক মই কওঁ যে নহয় মই আজি এইটো নাখাওঁ মোৰ এনেকুৱা হৈ আছে বা মই এইটো কৰিছোঁ বা এনেকুৱা হৈ আছে বা ভাল পোৱা কামবিলাক যেনে মই কিতাপ পঢ়ি খুব ভাল পাওঁ তো আজিকালি মই ইমান কিতাপ পঢ়িবলৈ সময় নাপাওঁ কম হয় বা হিলিং দিওঁতে মোৰ সময়খিনি গুচি যায় বা কোনোবাই মোক খুব বেয়াকৈ কৈ থৈ গ'ল বেয়াকৈ শুনাই থৈ গ'ল ভাল পোৱা মানুহে মই একো নকওঁ এতিয়া মোৰ ৰিকিয়ে কৈছে যে তোমাক ইমান বেয়াকৈ ক'লে তুমি একো এটা নক'লা মোৰ যে তুমি এতিয়া একো লাভ নাই এইটো কৈ পেলাই মই এতিয়া বুজাব নোৱাৰোঁ সময়ৰ কাৰণে অপেক্ষা কৰিব লাগিব কাৰণ এতিয়া বুজাব গ'লে আৰু মিছআণ্ডাৰষ্টেণ্ডিং ক্লিয়াৰ হ'ব সেইটো মোক নালাগে আৰু মই সদায় এটা কথাই ভাবোঁ যে মই সেইদিনাখন এটা ষ্টেটাছ দিছোঁ কেতিয়াবা ভুল ৰাস্তাত আমি গুচি যাওঁ যিমান সোনকালে পাৰোঁ উভতি আহিব লাগে নহ'লে ভাড়াটো বেছি বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক তেনেদৰে কৰ্মাও বেছি বাঢ়ি বাঢ়ি চ' য'ত যেতিয়া যেনেকৈ যিখিনি পাৰিছোঁ ইন দ্য প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লাকি যেনেকুৱা এটা লাইফ পাইছোঁ আৰু মই সদায় কওঁ যে যাদু সকলোৰে লগতে হয় তুমি আৰু মই আজি উশাহ লৈ আছোঁ তুমি আৰু মই আজি বহি আছোঁ যি মন গৈছে তাকে খাব পাৰিছোঁ ঘৰৰ পৰিয়ালৰ মানুহখিনি ঠিকে আছে তুমি আৰু মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হয়
হয় নাই চ' সেই বস্তুটো মই সদায় বিশ্বাস কৰোঁ মই কৈছোঁ প্ৰেজেণ্ট মোৰ কাৰণে প্ৰেজেণ্টত যিটো ইম্পৰ্টেণ্ট মই সেইটোৱে কৰিম চ' সেয়া তেনেকৈ চাওঁ কি হয় জীৱনটো আৰু দ্ৰাৱিণ আছে এতিয়া মই এগৰাকী বৰ মৰম লগা ল'ৰা মোৰ দায়িত্ব দ্ৰাৱিণক কিছুমান কথা শিকোৱাটো কাৰণ দ্ৰাৱিণে মোক আৰু ৰিকিক দেখি সকলোখিনি কথা শিকিব চ' আমি যদি এতিয়াৰ পৰা এনেকুৱা হওঁ চ' তেতিয়াহে মোৰ ল'ৰাটোৱে হয়তো এজন ভাল মানুহ হ'ব পাৰিব প্ৰফেশ্যনেলি কি হয় মই নাজানো কিন্তু মই বিচাৰিছোঁ যে দ্ৰাৱিণ এনেকুৱা এজন ব্যক্তি হওক যে দ্ৰাৱিণৰ নাম লোৱাৰ লগে লগে মানুহে যাতে আনন্দ ফূৰ্তি ভাল পায় চ' সেইটোৱে কৰিবলৈ উইথ চেষ্টা ভেলুজ কৰিছোঁ ডাঙৰ হওক প্ৰতিটো মুহূৰ্তত যি থাকিব বিচৰা ছোৱালী আলিয়া মই গোটেই কথাখিনিৰ পৰা যিটো কথা বুজিছোঁ সদায় তেনেকেই থাকা আৰু আমি লগ পাই থাকিম মাজে মাজে আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আলিয়াক দৰকাৰ হৈয়ে থাকিব মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত বহুত কুৱেশ্যন আহিব বহুতে কিবা জানিবও বিচাৰিব আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে নিশ্চয় ভিডিঅ'টোৰ তলত সুধিবগৈ পাৰিব আৰু আলিয়া বহুত ব্যস্ত থাকে তাৰ মাজৰ পৰাও ইমানখিনি সময় দিছা থেংক ইউ ছ' মাছ তোমাৰ এই গোটেই জাৰ্ণিটোলৈ যিটো হলিষ্টিক জাৰ্ণি বুলি মই ক'বলৈ ভাল পাম তুমি গৈ আছা সেই জাৰ্ণিটোত তুমি সমূহৰ মংগলৰ কাৰণে সদায় কাম কৰি যোৱা তোমালৈ বহুত বহুত শুভেচ্ছা থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোত মই সদায় কওঁ প্ৰত্যেক মানুহৰ জীৱনে আচলতে আমাৰ জীৱনবোৰক অনুপ্ৰাণিত কৰিব পাৰে মানুহৰ জীৱনৰ যিখিনি নেতিবাচক কথা আছে সেইখিনিতকৈ যদি আমি ইতিবাচক দিশখিনিক চাওঁ তেওঁ কৰা সংগ্ৰামখিনিৰ মাজেৰেহে তেওঁ কিমান দূৰ আগুৱাই আহিলে নহয় এই আনষ্টপেবল যিটো কথা সেইটো আলিয়াৰ মাজত নিশ্চয় আপোনালোকে পাইছে গতিকে অনুপ্ৰাণিত হওক জীৱনক ভাল পাওক সদায় কুশলে থাকক বহুত মৰম আৰু বহুত ভাল পোৱা থেংক ইউ